আমি আসলতে প্ৰত্যক্ষ ৰূপত ক'বলৈ গ'লে যে যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি ব্যাখ্যাকাৰ শব্দটো আমি প্ৰয়োগ কৰিছোঁ, কিন্তু প্ৰকৃততে আমি আপোনাসৱৰ আগত শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা প্ৰদান কৰাৰ বাবে অসমৰ্থ। কিয়নো শ্ৰীমদ ভাগৱতৰ ব্যাখ্যা ইতিমধ্যেই পূৰ্ণ। আমি সকলোৱে জানো যে আদিতে মাত্ৰ এই মহাভাগৱত 4টি শ্লোকতহে আছিল, আৰু সেই চতুশ্লোকী ভাগৱতকে ক্ৰমাৎ বিস্তাৰ কৰি আহি আহি শুকদেৱৰ হাতত 12টি স্কন্ধ 335টি অধ্যায় 18,000 শ্লোক সহিত সম্পূৰ্ণ হৈ গ'ল। শুকদেৱৰ পাছৰ পৰৱৰ্তী আচাৰ্যসকলে তাত একো কথা যোগ দিয়া নাই। আজি যদিও আনুষ্ঠানিকতা ৰক্ষা কৰি আমি ব্যাখ্যানুষ্ঠান বুলি কওঁ, এই অনুষ্ঠানখিনি মাত্ৰ আমি নুবুজা কথাবিলাক বুজিবলৈ, নজনা কথাটো জানিবলৈ। কাৰণ ভাগৱতত বিভিন্ন দৃষ্টিৰে বিভিন্ন অৰ্থ আছে, আৰু সেই বিভিন্ন দৃষ্টিৰ বিভিন্ন অৰ্থখিনি জানিবলৈকে আমাক প্ৰয়োজন এনেদৰে সন্ত সমাজৰ। কিয়নো ইটো মহাভাগৱত বেদ বেদান্তৰু তত্ত্ব, নানা অৰ্থ আছে জানাত, সাধু সংগ বিনেতাক বুজিবা কন পাৰিবা, ইটো কথা কহিলো সুসাৰ। যে মহাভাগৱত শাস্ত্ৰত বিভিন্ন দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে বিভিন্ন অৰ্থ ওলায়। গতিকে সেই বিভিন্নতাৰ মাজত এক সুনিৰ্দিষ্ট দৰ্শন ৰাখি ভাগৱতৰ ব্যক্ত কৰা কথাখিনি অনুধাৱন হ'বলৈ সন্তসকলৰ লগত বৈষ্ণৱ সমাজত আলাপ আলোচনাৰ প্ৰয়োজন। গতিকে আমি ইয়াত আপোনাসৱৰ আগত ভাগৱতৰ ব্যাখ্যা প্ৰদান নকৰোঁ। আমাৰ বুদ্ধিৰে মাত্ৰ যিখিনি কথা ঢুকি পোৱা গৈছে, আৰু বৰ্তমান সময়ত আমাৰ মানসিক ৰূপতো যিখিনি কথা ভাহি পৰিব, তাৰ আধাৰতহে আমি দুটামান কথা মাত্ৰ আপোনাসৱলৈ আগবঢ়াম। সম্প্ৰতি যিহেতু শ্ৰীমদ ভাগৱতৰ 11 স্কন্ধ পাঠ হৈ আছে, গতিকে সেই 11 স্কন্ধৰ আধাৰতেই আমি আমাৰ বিষয়বস্তুখিনিত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰা হৈছে। শ্ৰীমদ ভাগৱতৰ 12টি স্কন্ধ, এতিয়া 12টি স্কন্ধই নিৰ্দিষ্ট বিষয়বস্তু আৰু দৰ্শনেৰে পৰিপূৰ্ণ। এতিয়া শ্ৰীমদ ভাগৱতৰ যি 10 লক্ষণ, সৰ্গ বিসৰ্গ স্থিতি উতি মন্বন্তৰ ঈশানুকথা মুক্তি আশ্ৰয়, এই লক্ষণসমূহৰ ভিতৰত 11 স্কন্ধটিয়ে বোলে ভাগৱতৰ মুক্তিৰ কথা কয়। মুক্তি নামৰ লক্ষণ এই 11 স্কন্ধ ভাগৱতত প্ৰকাশ পাইছে। এতিয়া 11 স্কন্ধ ভাগৱতত সম্পূৰ্ণ প্ৰায় 33টি অধ্যায় আছে। প্ৰথমে আৰম্ভ হৈছে নিমিনম সিদ্ধ সংবাদ, আৰু ইয়াৰ পিছৰটি খণ্ডই হৈছে কৃষ্ণ উদ্ধৱ সংবাদ। নিমিনম সিদ্ধ সংবাদ, ভগৱন্ত কৃষ্ণই আমি সকলোৱে জানো যে দৈৱকী আৰু বসুদেৱৰ জৰিয়তে তেওঁৰ পৰিপূৰ্ণতম অৱতাৰ গ্ৰহণ কৰিছিল। কিন্তু ভক্তি মাৰ্গত আমি যদিও কোৱা হয়, ভগৱন্তক স্তুতি কৰোঁতে আমি কওঁ যে তমেব মাতা চ পিতা তমেব, তমেব বন্ধু সখা তমেব, তমেব বিদ্যা দ্ৰবিণং তমেব, তমেব সর্ব মম দেব দেব। যে প্ৰভু, তুমিয়ে মোৰ মাতৃ, তুমিয়ে মোৰ পিতৃ, তুমিয়ে মোৰ বন্ধু, তুমিয়ে মোৰ সুহৃদ, তুমিয়ে চৰাচৰ জগতৰ সকলো পদাৰ্থ, আৰু তুমিয়ে সৰ্বস্ব। কিন্তু ভজনা কৰা সময়ত যদিও কোনোবাই ঈশ্বৰক পিতৃ বুলিও ভজনা কৰিব পাৰে, ভাৱ ৰাখিব পাৰে, মাতৃস্বৰূপ বুলিও ভাৱ ৰাখিব পাৰে, বন্ধু বুলিও ভাৱ ৰাখিব পাৰে, সুহৃদ বুলিও ভাৱ ৰাখিব পাৰে, কিন্তু ভজনা কৰাৰ সময়ত কৃষ্ণৰ ঈশ্বৰত্ব স্বীকাৰ কৰিয়েই ভজনা কৰিব লাগিব। সেই বিষয়ে আমাক 11 স্কন্ধৰ এই নিমিনম সিদ্ধ সংবাদৰ পোনপ্ৰথম প্ৰসংগই বুজাব বিচাৰিছে। কেনেদৰে? যে যি বসুদেৱে স্বয়ং জগতৰ ঈশ্বৰ কৃষ্ণক পুত্ৰ ৰূপত প্ৰাপ্ত কৰিছিল, পুত্ৰ ৰূপত প্ৰাপ্ত কৰাৰ পাছতো কিন্তু সেই বসুদেৱে তেতিয়ালৈকে মুক্তি পোৱা নাই।
যেতিয়ালৈকে কৃষ্ণক ঈশ্বৰত্ব নিৰূপণ কৰি তেওঁ ভজনা কৰা নাই। একাদশৰ আৰম্ভণিতে এইটো প্ৰসংগ আহে যে বসুদেৱ ভগৱান কৃষ্ণই মথুৰা লীলা দ্বাৰকা লীলা আচৰণ কৰাৰ পাছত তেওঁ চিন্তিত হয় যে পূৰ্বতে জগতৰ ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত নিজ পুত্ৰ হিচাপে প্ৰাপ্ত কৰাৰ পাছতো কিন্তু তেওঁৰ পৰা মই মুক্তি বিচাৰি নললোঁ। গতিকে মুক্তিৰ বাবে মই কেনেদৰে কৃষ্ণক ঈশ্বৰত্ব ৰূপত বা ঈশ্বৰত্ব ভাৱত ভজনা কৰিম? কাৰণ তেতিয়ালৈকে বসুদেৱে কৃষ্ণ বুলি ক'লে তেওঁৰ পুত্ৰ, মোৰ পুত্ৰ এই ভাৱতহে আছিল। কিন্তু এই ভাৱটো ৰাখিব পাৰি, কিন্তু ভজনা কৰিব নোৱাৰি। কিয় ভজনা কৰিব নোৱাৰি? কাৰণ কৃষ্ণক মোৰ বন্ধু বুলি কোৱাৰ লগে লগে তাত মোৰ ভাৱটো বন্ধু ভাৱতো যুক্ত হ'ব পাৰে, পিতৃভাৱতো যুক্ত হ'ব পাৰে, কিন্তু হ'লেওতো তেওঁ জগতৰ ঈশ্বৰ। বসুদেৱৰ জৰিয়তেই পিতৃত্ব নিৰূপণ কৰি জগতৰ ঈশ্বৰে পূৰ্ণ অৱতাৰ গ্ৰহণ কৰিছে সত্য, কিন্তু হ'লেওতো তেওঁ জগতৰ ঈশ্বৰ, নহয়নে? গতিকে এই কথাকে এদিন চিন্তাত থাকোঁতে সেই বসুদেৱৰ গৃহলৈ আগমন ঘটিছে নাৰদদেৱৰ। তেতিয়া সেই নাৰদদেৱক লগ পাই বসুদেৱে সুধিছে বা কৈছে যে হে নাৰদদেৱ, যদিও পূৰ্বতেই মই জগতৰ ঈশ্বৰৰ দৰ্শন পাইছিলোঁ, কিন্তু এতিয়ালৈকে মই তেওঁক ইষ্টৰূপত নিৰূপণ কৰি ভজনা কৰিব পৰা নাই। গতিকে মই কিদৰে কৃষ্ণক নিজৰ পুত্ৰ বুলি, কাৰণ পুত্ৰ বুলি ভবাটো এক প্ৰকাৰৰ মোহ, কিদৰে পুত্ৰ বুলি নাভাবি ঈশ্বৰ ৰূপত মই তেওঁক ভজনা কৰিব পাৰিম, সেই বিষয়ে মোক মাৰ্গদৰ্শন কৰক। তেতিয়া সেই নাৰদদেৱে বসুদেৱক ঈশ্বৰ কৃষ্ণৰ সম্পৰ্কত স্পষ্ট ধাৰণা, দৰ্শন, ভক্তি উৎপত্তিৰ বাবে তেওঁ কাৰ বিষয়ে কৈ শুনাইছে? এই পবিত্ৰ নিমি নৱসিদ্ধ সংবাদ। এতিয়া যদিও শ্ৰীমদ ভাগৱতৰ মধ্যমণি স্বৰূপ দশম স্কন্ধক কোৱা হয়, কিন্তু শ্ৰীমদ ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে যিমানবিলাক বিষয় আলোচনা হৈছে, সেই গোটেই বিষয়বস্তুবিলাকৰ সম্যক এটা ধাৰণা এই নিমি নৱসিদ্ধ সংবাদত আছে। আৰু সেইবাবেই নাৰদদেৱে সেই বসুদেৱক পূৰ্বকালৰ নিমি ৰজা, কোন আছিল? যে ঋষভদেৱৰ পুত্ৰ, সকলৰ ভিতৰত ৮০জন কৰ্মকাণ্ডৰ বহুত ডাঙৰ বিদ্বান, তাৰে ৯জন কবি, সবি, পিপ্পলায়ন, আবিসূত্ৰ, দ্ৰুমিল, চমকে প্ৰমুখ্য কৰি ৯জন প্ৰধান জ্ঞান মাৰ্গৰ শ্ৰেষ্ঠ জ্ঞানী আছিল। আৰু সেই ৯জন সিদ্ধকেই পৰৱৰ্তী কল্পত নৱগ্ৰহ ৰূপত ঈশ্বৰে বোলে স্থাপন কৰিছিল। আৰু কি হৈছিল? সেই সূৰ্যবংশী ৰজা মহাৰাজ নিমি ভগৱান বিষ্ণুৰ এজন শ্ৰেষ্ঠ ভক্ত আছিল। এদিন তেওঁ সেই যজ্ঞ নিজৰ ৰাজ্যতেই যজ্ঞশালাত ভগৱান বিষ্ণুৰ উদ্দেশ্যে যজ্ঞ আচৰণ কৰি থাকোঁতেই তেওঁৰ সেই যজ্ঞশালালৈ আগমন ঘটিছে এই ৯জন সিদ্ধৰ। আৰু যেতিয়া সেই ৯জন সিদ্ধৰ আগমন ঘটিছে, তাৰ প্ৰাক মুহূৰ্তত বসুদেৱে কৈছে যে পূজায় অনুৰূপে দেৱতা দেই ফল কৰন্ত কৰোণা মাত্ৰ মহন্ত সকল এবে কহিও ক প্ৰভু কৃষ্ণৰ চৰিত যাক জানি খং যেন মই কৃত যে বসুদেৱে জগতৰ ঈশ্বৰক নিজৰ পুত্ৰ ৰূপত পোৱাৰ পাছত আকৌ কৃষ্ণৰ চৰিত্ৰ শুনিবলৈ বিচাৰিছে। তেতিয়াহ'লে জগতৰ ঈশ্বৰক পোৱাৰ পাছতো তেওঁ তেতিয়াহ'লে কৃষ্ণৰ চৰিত্ৰ কিয় শুনিবলৈ বিচাৰিছে? ইয়াতে ভক্তি মাৰ্গত এটা ৰহস্য সোমাই আছে। যেনেদৰে চাওকচোন, ভক্ত উদ্ধৱে ভগৱান কৃষ্ণক পালে, পোৱাৰ পাছতো কৃষ্ণই আকৌ বৈকুণ্ঠলৈ প্ৰত্যাগমন কৰাৰ পাছত এইটো কথা বেলেগ যে ভক্তি মাৰ্গটো ৰাখিবলৈ ভগৱন্তই উদ্ধৱক মৰ্ততে থাকিবলৈ ক'লে। কিন্তু ভগৱন্তক পোৱাৰ পাছতো কিন্তু উদ্ধৱক ভগৱন্তই কি উপদেশ দিছে যে তুমি সেই সন্তসকলৰ সংগলৈ যোৱা, সন্তসকলৰ সংগত থাকি মোৰ নাম স্মৰণ কৰি, মোৰ ৰূপ চিন্তা কৰি জীৱন ধৰি থাকাগৈ।
কাৰণ প্ৰাপ্তিত সেইটো সুখ নাই, যিটো অপ্ৰাপ্তিত আছে। শুনিবলৈ এইটো অদ্ভুত লাগে যে পোৱাত যিটো সুখ আছে বোলে সেইটো সুখ, কিবা এটা বস্তু পোৱাৰ পাছত পাই যোৱাৰ পিছত যিটো সুখ অনুভৱ হয়, সেই বস্তুটো নোপোৱাৰ আগলৈকে যিটো উৎসুকতা থাকে সেইটোৰ মাজত পাৰ্থক্য আছে। যেনেদৰে ল'ৰা ছোৱালী যেনিবা সদায় যি ল'ৰা ছোৱালী ঘৰখনতেই আছে, কিন্তু কোনোবা কিবা কাৰণত পঢ়া শুনাৰ কাৰণে যেনিবা ল'ৰা ছোৱালী ঘৰখনৰ পৰা আঁতৰত আছে। বিহুৱে সংক্ৰান্তিয়ে যেতিয়া ল'ৰা ছোৱালী ছমাহৰ মূৰত বা বছৰেকৰ মূৰত ঘৰখনলৈ আহে, তেতিয়া মৰমটো অকণমান সুকীয়া হয়, নহয়নে? গতিকে ভগৱন্তক পোৱাৰ পাছত সেই সুখটো সিমান নাই, নোপোৱালৈকে তেওঁক পাবলৈ কৰি থকা চেষ্টাত যিটো সুখ আছে সেইটো একমাত্ৰ ভক্তিৰে অনুভৱ কৰিব পৰা যায়। সেইবাবে বসুদেৱেও কি কৈছে যে মই জগতৰ ঈশ্বৰকে পুত্ৰ ৰূপত পালোঁ, কিন্তু তেওঁৰ চৰিত্ৰৰ বিষয়ে মোক আপুনি কওক। কাৰণ চাওকচোন, যে ল'ৰা ছোৱালী যেনিবা আপোনাৰ দৃষ্টিতে আপোনাৰ ল'ৰা ছোৱালী বহুত ভাল, কিন্তু মাক বাপেকে নিজৰ মুখেৰে নিজৰ ল'ৰা ছোৱালীৰ কথা শুনাতকৈ আনৰ মুখেৰে শুনিলে বেছি তৃপ্তি পায়, নহয়নে? গতিকে ভক্তি মাৰ্গতো এইটো প্ৰযোজ্য। জগতৰ ঈশ্বৰকে বসুদেৱে পুত্ৰ ৰূপত পাইছে, কিন্তু এতিয়া নাৰদদেৱৰ মুখৰ পৰা তেওঁৰ চৰিত্ৰ শুনিব বিচাৰিছে। কিয়? সন্তজনৰ মুখৰ পৰা, বৈষ্ণৱৰ মুখৰ পৰা, গুৰুজনৰ মুখৰ পৰা হৰি কথা শুনাত এইখিনিতেই প্ৰাধান্যতাটো আছে। কাৰণ ভগৱান কৃষ্ণ জন্ম কৰ্মৰ কথা ইয়াত উপস্থিত আমি সকলোৱে জানো, নহয়নে? কেনেকৈ জন্ম হৈছিল, কেনেকৈ তেওঁ কংস অৰিষ্ট অঘবক সকলোকে বধ কৰিলে, সাধাৰণ ৰূপত আমি সকলোৱে সেই লীলাখিনি জানো। কিন্তু বাৰে বাৰে যে শুনিবলৈ আমাৰ ইচ্ছা উপজে, সেইখিনিতে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটোৰ প্ৰকাশ ঘটে। আৰু সেই ভাৱটো যেতিয়া নিৰন্তৰ থাকে, তেতিয়া তেওঁ ভক্তি মাৰ্গত আগবাঢ়িব পাৰে। বোলে দেৱতাসকলেও পূজা অনুৰূপেহে ফল দিয়ে, যিমানৰ পূজা কৰিব সিমানৰ ফলহে দিব। একমাত্ৰ কৰোণা কোনে কৰে বোলে? সন্তসকলে। কাৰণ বিনা উদ্দেশ্যত, চাওকচোন ভাগৱত মানেই কি? আমি ভাগৱতৰ বিভিন্নজন পণ্ডিতে বিভিন্ন অৰ্থ কৰিছে, কিন্তু সহজ ভাৱত ভগৱানস্য লীলা কীৰ্তনম ইদম ভাগৱতম, য'ত ভগৱন্তৰ গুণলীলা কীৰ্তন কৰা হৈছে সেই শাস্ত্ৰ হৈছে ভাগৱত। বোলে সেইখিনি জানিলে শুনিলেনো কি হ'ব? সৰু এটি প্ৰসংগ ক'ব বিচৰা হৈছে। এতিয়া আমাৰ ৰাজনৈতিক প্ৰেক্ষাপটত সাংবিধানিকভাৱে ভাৰতবৰ্ষৰ ৰজা হৈছে কোন? ৰাষ্ট্ৰপতিজন, সাংবিধানিক মুৰব্বী, নহয়নে? ৰাষ্ট্ৰপতিজনে এতিয়া আমাৰ দেশৰ ৰজাই দিনটোত কি কৰে সেইখিনিতো আপুনি মই নাজানো। ক'ৰবালৈ বোলে বিশেষ কাৰ্য এটাত গৈছে, সেইটোহে নিউজত দেখুৱাৰ লগে লগে আমি গম পাইছোঁ। এতিয়া আমাৰ দেশৰ ৰজাই দিনটোত কি কৰে কি নকৰে সেইখিনি কোনে জানে? সাধাৰণ প্ৰজাই নাজানে। তেওঁৰ সৈতে জড়িত যিসকল ব্যক্তি আছে সেইসকলেহে জানে। এতিয়া ভাগৱতত কাৰ বিষয়ে আছে? গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ ৰজা কৃষ্ণৰ কথা, নহয়নে? গতিকে বিশ্ব ব্ৰহ্মাণ্ডৰ অধিপতি কৃষ্ণৰ কথা কোনে জানিব পাৰিব? যিজন ঈশ্বৰৰ নিজৰ মানুহ, সেই নিজৰজনৰ বাবেহে ভাগৱত। যদিও কোৱা হৈছে যে সকলোকে ভাগৱতৰ কথা ভগৱন্তৰ কথা ক'ব লাগে, কিন্তু ভাগৱত মাৰ্গত নিষেধাজ্ঞাও আছে। বোলে অভক্তজনক, শ্ৰদ্ধাশীলজনক, অশ্ৰদ্ধাযুক্তজনক এই ভাগৱতৰ কথা নকবা, ভগৱন্তৰ কথা নকবা। কাৰণ ভগৱন্তৰ কাষ চপাৰ মাধ্যম হৈছে একমাত্ৰ ভাৱ। ভাবিন লভতে জ্ঞানম, ভাবিন লভতে সৰ্বম, ভাবিন লভতে দেৱ দৰ্শনম। শৰাইখনত দিয়া বুট মগুকেইটা ঈশ্বৰে খাবলৈ নাহে, কিন্তু তাৰ জৰিয়তে অৰ্পণ কৰা যিটো ভাৱ, সেই ভাৱটো ভগৱন্তই গ্ৰহণ কৰে। কেনেকৈ? ভাৱগ্ৰাহী জনাৰ্দন। য'ত ভাৱ আছে তাতহে ভগৱন্ত যায়। যেনেদৰে পঞ্চপাণ্ডৱৰ হৈ যেতিয়া দুৰ্যোধনৰ ওচৰলৈ ভগৱন্তই সন্ধি কৰিবলৈ গৈছে, আমি ক'ৰবাত থাকিবলৈ হ'লে কি চাই ল'ম? বোলে থকা খোৱা সা সুবিধাখিনি ভালকৈ আছেনে নাই, নহয়নে? সেইখিনি চাই ল'ম, সেইখিনি লাগিব। কিন্তু তাত যদি ভাৱ আৰু ভক্তি নাই, তেতিয়াহ'লে সেই স্থান মনুষ্যই পৰিত্যাগ কৰিব লাগে। কেনেদৰে? ভগৱান কৃষ্ণ দ্বাৰকাৰ ৰজা হৈ দুৰ্যোধনৰ ওচৰলৈ গৈছে, সাধাৰণ এজন মানুহ হয়তো যোৱা নাই। কিন্তু দ্বাৰকাৰ ৰজা হৈ যোৱাৰ পাছতো দুৰ্যোধনৰ সেই ৰাজপ্ৰসাদত থকা নাই, যি ৰাজপ্ৰসাদত ভোগৰ বাবে, খোৱা বোৱাৰ বাবে সকলো সুখ স্বাচ্ছন্দ্য আছে। সেই স্থান পৰিত্যাগ কৰি গুচি আহিছে। কিয়? তাত সুখ স্বাচ্ছন্দ্যৰ সকলো সুবিধা আছে যদিও তাত ভাৱ ভক্তি নাই। ভাৱ ভক্তি ক'ত আছিল? ভগা পজা আছিল যদিও সেই বিদুৰৰ গৃহত।
সেইবাবে ভগৱন্ত বিদুৰৰ গৃহলৈ গৈছে। দুখীয়াৰ ঘৰখন বিদুৰ বোলে ইমান দিন আছিল, ঘৰখনত ঈশ্বৰ আহিছে কিন্তু ঈশ্বৰক শুশ্ৰূষা কৰিবলৈ একো নাই। বিদুৰৰ প্ৰতি ইফালে সিফালে চাই দেখিলে যে ঘৰত কল কেইটামান যোগাৰ হৈ আছে। তেতিয়া জগতৰ ঈশ্বৰ দ্বাৰকাৰ অধিপতি গৃহলৈ আহিছে, কি দিব? এই ঘৰতে প্ৰভু কলকেইটা আছিল, ইয়াকে দিছোঁ, তুমি তুষ্ট হোৱা বুলি ভাৱত ইমান বিভোৰ হৈ পৰিল। এই কলটো গুচাই দিওঁতে বোলে বাকলিটো ভগৱানৰ হাতত তুলি দিলে, কলটো পেলাই দিলে, ইমান বিভোৰ হৈ পৰিল। কিন্তু ভগৱন্ত যে ভাৱক গ্ৰহণ কৰে, ভগৱন্ত সেই বাকলিটো লৈও তাত ভাৱ আছিল, যদিও সেইটো বৰ্জনীয় পদাৰ্থ, বাকলিটো কোনে খায়? মানুহৰ বাবে বৰ্জনীয় নহয়নে? কিন্তু সেই বৰ্জনীয় বস্তুটোতো যদি ভক্তজনৰ ভাৱটো জড়িত হৈ যায়, তেতিয়াহ'লে ভগৱন্তই তাকো গ্ৰহণ কৰে। এইটো ভগৱন্তৰ আটাইতকৈ বিশেষ গুণ, যিটো ভাৱৰ জৰিয়তে আমি তেওঁৰ কাষ চাপিব পাৰোঁ। কিন্তু তাৰ বিপৰীতে মই ঢেৰ শাস্ত্ৰ পঢ়িছোঁ, ঢেৰ ধৰ্ম কৰ্ম কৰিছোঁ, কিন্তু ঈশ্বৰৰ প্ৰতি যদি ভাৱটো নাই, তেতিয়াহ'লে কিন্তু সেইখিনি ঈশ্বৰে গ্ৰহণ নকৰে। আৰু ভাৱ আছেনে নাই কোনখিনিত ওলায় চাবচোন। সন্ত সমাজলৈ আহিলে নোলোৱাজনৰ মুখৰ পৰাও ঈশ্বৰৰ নাম ওলাব। কেতিয়াবা আমি নিজক চাব পাৰোঁ নহয়, এই উজুতি খাওঁতে পটককৈ পিছল খাওঁতে মনলৈ পোনপ্ৰথমতে কি আহে বাৰু? মুখৰ পৰা আমাৰ কি ওলায়? যদি বেয়া মাত এটা ওলাইছে, তেতিয়াহ'লে মোৰ ভাৱ নাই বুলি মই জানিব লাগে, কাৰণ সেইখিনি সময়ত যিটো স্মৰণ হৈছে সেইটোৱে অন্তিম সময়ত স্মৰণ হ'ব, আৰু অন্তিম সময়ত যিটো স্মৰণ হ'ব তাৰ অনুৰূপতেই মনুষ্যই গতি পায়, নহয়নে? কিন্তু ঈশ্বৰৰ প্ৰতি যদি ভাৱটো থাকে, সেইখিনি যদি বেয়া মাত ওলাইছে সেইখিনিতে পাৰিলে নিজকে চিকুট এটা দিব লাগে, এনেকুৱাকৈ দিব লাগে যাতে অন্ততঃ পিছল খাওঁতে দ্বিতীয়বাৰ ঈশ্বৰৰ নামটোকে মুখৰ পৰা ওলায়। এইবিলাক শুনিবলৈ অদ্ভুত কথা নিচিনা লাগে যে ভাগৱতৰ কথা ক'বলৈ গৈ এওঁ আকৌ ক'ৰ পৰা কি কথা টানি আনিছে। কিন্তু এইখিনি প্ৰাসংগিক, যেতিয়ালৈকে ভেটিটো সুদৃঢ় নহয়, তাৰ ওপৰত সাতমহলীয়া অট্টালিকা বনালেও জানো বেছি দিন টিকিব? গতিকে ধৰ্ম কৰ্মৰ নামত মই কিমান কৰিছোঁ এইটো বিচাৰ্য নহয়, যি কৰা গৈছে তাৰ সৈতে ভাৱটো কিমান আছে সেইটো মই নিজক বিশ্লেষণ কৰা বিষয়। আৰু এইখিনি আপোনাৰ বাবে মই দিয়া উপদেশ নহয়, এইখিনি মোৰ নিজৰ বাবেও সিমানেই প্ৰযোজ্য, কাৰণ ভক্তি মাৰ্গটোত আমি নিজেই আগবাঢ়িব লাগিব। নিজেই যেতিয়ালৈকে আগবঢ়া নাযায় তেতিয়ালৈকে প্ৰত্যক্ষ ভগৱন্তয়ো নিদিয়ে। কিয় নিদিয়ে চাওকচোন। আপোনাৰ চতুৰ্থ স্কন্ধৰে অকণমান প্ৰসংগ এটা টানি আনিব বিচৰা হৈছে যে ভক্ত ধ্ৰুৱয়ো ঈশ্বৰক যেতিয়া বিচাৰি পেলাই ঈশ্বৰক উপাসনা কৰিবলৈ গৃহ ত্যাগ কৰি গুচি গৈছে, নাৰদদেৱে যে লগ পাইছিল, কাহিনীটোতো আমি অকণমান জানো নহয়নে? নাৰদদেৱে লগ পাওঁতে ভাবিব পাৰিলেহেঁতেনচোন, এই 5 বছৰীয়া ল'ৰাটোৱে ঈশ্বৰক পাব বিচাৰিছে, বেচেৰা ইনো কি সাধনা কৰিব, ইনো কি উপাসনা কৰিব? বৈকুণ্ঠৰ পৰাইতো নাৰদদেৱ আহিছিল, তেতিয়াহ'লে তেওঁ লৈ যাব পাৰিলেহেঁতেন, তুমি ইমান ঈশ্বৰক বিচাৰিছা যেতিয়া তুমি ইমান কষ্ট কি কৰিবা এইটো বয়সত, গতিকে ব'লা মই তোমাক ঈশ্বৰক দেখুৱাই আনোগৈ। বা ভগৱন্তৰ ওচৰলৈ গৈও নাৰদদেৱে ক'ব পাৰিলেহেঁতেন যে প্ৰভু, এই মৰ্তত এই ভক্ত ধ্ৰুৱই মনৰ অনুতাপতি তোমাক উপাসনা কৰিবলৈ ওলাই আহিছে, এই 5 বছৰ হৈছেহে, সেই ল'ৰাটোৱে বাৰু কি উপাসনা কৰিব, গতিকে যোৱাচোন যোৱা, তেওঁক দৰ্শন দি থৈ আহাগৈ। কিন্তু ভগৱান আহিছে জানো? নাই অহা। তাৰ পৰা কি দেখুৱাইছে? বয়সেই হওক, স্থিতিয়েই হওক, পৰিস্থিতিয়েই নহওক, যিয়েই নহওক, মনুষ্যই নিজৰ জীৱনত উপাসনা অবিহনে, সাধনা অবিহনে একো পাব নোৱাৰে। ভক্ত ধ্ৰুৱয়ো 5 বছৰ বয়সত ঈশ্বৰক পাবলৈ উপাসনা কৰিব লগা হৈছে। উপাসনা, উপ মানে হৈছে কাষত, আসন মানে হৈছে বহা, নহয়নে? গতিকে ভগৱন্তৰ কাষ চাপিবলৈ হ'লে এই যে সাধন ভক্তি, এই সাধন ভক্তিৰ ওচৰত আমি বহিবই লাগিব। আৰু কিয় বহিব লাগিব বোলে? থিয় হৈ নোৱাৰিম, কাৰণ বহিলে স্থিৰতাটো আহে, থিয় হৈ থাকিলে স্থিৰতাটো নাথাকে, হয়তো এখোজ দুখোজ আগলৈ পাছলৈ গৈ থাকিব, কিন্তু বহি থাকিলে সেইটো নহয়। কাৰণ ধৰ্মৰ প্ৰথম প্ৰাথমিক প্ৰয়োজনেই হৈছে ধৈৰ্য। উপবেশন হোৱাটোৱে কিহক বুজায়? ধৈৰ্যক। আৰু ধৈৰ্য অবিহনে চাওকচোন, আগতে হিৰণ্যকশিপুৱেও আপোনাৰ ব্ৰহ্মাক আৰাধনা কৰিছিল বৃদ্ধা আঙ্গুষ্ঠিৰ ওপৰত বোলে থিয় হৈ, ইমান ধৈৰ্য। ব্ৰহ্মাক উপাসনা কৰোঁতে কৰোঁতে উঁয়ে ধৰি বোলে মঙহ গলি গৈ মাটিত মিলি যোৱাৰ নিচিনা অৱস্থা হৈছিল। অসুৰ আছিল, সাধনা কৰিছিল যদিও ইমান ধৈৰ্য, কিন্তু ঈশ্বৰক চিন্তা কৰিবলৈ বহুতে মহটো পৰিলেই মোৰ ভিতৰত কিমান ধৈৰ্য আছে ওলাই পৰে। সেইকণতেই যদি মোৰ ধৈৰ্যটো নিৰূপণ নহয়, তেতিয়াহ'লে কিন্তু ভক্তি মাৰ্গত স্থিৰতাটো ৰক্ষা কৰাটো বহুত কঠিন হৈ পৰে।
আমি যদিও কওঁ যে ভক্তিতকৈ আৰু সহজ উত্তম মাধ্যম নাই, কিন্তু ভক্তি কঠিনো আটাইতকৈ। কাৰণ চাওকচোন, ভক্ত প্ৰহ্লাদলৈ যদি চাওঁ, জীৱনত কিমানখিনি কষ্ট পাইছে, কাহানিও কিন্তু জীৱনটোক লৈ বিলাপ কৰা নাই। ভক্ত ধ্ৰুৱ, ৰজা উত্তানপাদৰ সন্তান, জম্বুদ্বীপৰ অধিপতি, সুৰুচি মাতৃয়ে কোচতেই উঠিবলৈ নিদিলে, কিমান কষ্ট। ৰজা হৰিশ্চন্দ্ৰই সকলো হেৰুৱাব লগা হৈছে। তেওঁলোকেতো কৰ্মকাণ্ড কৰা নাছিলে, জ্ঞানকাণ্ড আচৰণ কৰা নাছিলে, ভক্তি মাৰ্গেইটো আচৰণ কৰিছিলে। গতিকে ভক্তি কৰা মানে এইটো নহয়। আমাৰ বহু লোকে এইটো ভাবি থাকে যে ভক্তি কৰিলে, জীৱনত ভক্তি থাকিলে কি হয়, জীৱনলৈ সমস্যাবিলাক নাহে, গ্ৰহ দুখ, কালদুখ, দৈৱ দুখ এইবিলাক খণ্ডন হৈ যায়। এইকাৰণে আমি ভক্তি কৰিব নালাগে যে জীৱনলৈ মোৰ সমস্যা নাহক। ভক্তি কিয় কৰিব লাগে? ভক্তি কৰাৰ ভাৱনাটো কি? ভাগৱতৰ দৰ্শনটো সেইকাৰণে অকণমান বিপৰীত যেন লাগে যে গ্ৰহ দুখ যত যিমান আছে, কাল দুখ যত যিমান আছে, দৈৱ দুখ যত যিমান আছে, সকলো জীৱনলৈ স্বাগতম, কিন্তু মোক লৰাব নোৱাৰে। সেইকাৰণে ভক্তি কৰা যায়। ভক্তি এইকাৰণে নহয় যে মোৰ জীৱনলৈ সেই দুখ কষ্টবিলাক নাহক, যি আছে সকলো আহক, কিন্তু ঈশ্বৰে মোক ৰাখিব। এই সহজ বিশ্বাসটো থাকে। এই সহজ বিশ্বাসটো থাকিলে কি হয়, সেইবাবে ভক্তজনে কি বিশ্বাস কৰে, বোলে মানয় অপমান মিলে ঈশ্বৰ ইচ্ছায়, বিচাৰত সুখ দুখ দাতায় ননায়। যে মান অপমান সুখ দুখ সকলো তেওঁ ঈশ্বৰৰ ইচ্ছা বুলি গ্ৰহণ কৰিব পাৰে। সেইকাৰণে কি হয়, তেওঁ জীৱনটোৰ প্ৰতি অভিযোগ নাথাকে। আৰু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ নাই, তেওঁ যি পাইছে তাতে শান্তিৰে সুস্থিৰে সেই সময়ছোৱা পাৰ কৰিব পাৰে। কিন্তু যাৰ জীৱনটোৰ প্ৰতি অভিযোগ আছে যে মোৰ দ্বাৰা নহ'ল, মই নোৱাৰিলোঁ, মই নকৰিলোঁ, মই নঘটিলোঁ, মই নুগুটালোঁ, তেওঁ আৰু সুখ স্বাচ্ছন্দ্যৰ মাজত থাকিলেও কিন্তু মনৰ সেই আন্তৰিক শান্তিটো পাব নোৱাৰে। ভক্তজনে মাত্ৰ এটা কথা বিশ্বাস কৰি চলে যে মই মনে ভবাটো যদি জীৱনত পাইছোঁ, সেইটো ঈশ্বৰৰ কৃপা, আৰু যদি পোৱা নাই তেতিয়াহ'লে সেয়া ঈশ্বৰৰ ইচ্ছা। এই বুলি ভবাৰ লগে লগে আৰু জীৱনটোৰ প্ৰতি একো অধিকাৰ অভিযোগ নাথাকে। সেইবাবেই চাওকচোন, এতিয়া যেতিয়া সেই নিমি ৰজাৰ আশ্ৰমলৈ বা নিমি ৰজাৰ সেই যজ্ঞশালালৈ সেই 9জন সিদ্ধৰ আগমন ঘটিছে, তেতিয়া সেই নৱসিদ্ধক দেখাৰ লগে লগেই ৰজা নিমিয়ে কৈছে যে ভৈলু সুকৃতাৰ্থ পদ ৰেণু পায়ামি, জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী, যদি নৰতনু ইটো ক্ষণে ক অথিৰ, তথাপি দুৰ্লভ মানো মনুষ্য শৰীৰ, ইহাতু দুৰ্লভ মানো ভকতৰ সংগ, লোভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ। যে তেওঁৰ গৃহলৈ নৱসিদ্ধৰ আগমন ঘটিছে, 9জন ভকতৰ, নহয়নে? আৰু ৰজা নিমিয়ে কি বুলি প্ৰকাশ কৰিছে যে ভৈলুহু কৃতাৰ্থ পদ ৰেণু পায়া আমি, জানিলো আজিহে তুষ্ট মুত কৃষ্ণ স্বামী। পোনপ্ৰথমতেই কৈছে কি, ভগৱান কৃষ্ণ যে মোৰ ওপৰত সম্পূৰ্ণৰূপে সন্তুষ্ট হৈ আছে, সেই কথা বোলে মই আজি জানিব পাৰিলোঁ। কেনেকৈ জানিব পাৰিলোঁ? যদি নৰতনু ইটো ক্ষণেক অথিৰ, যদিও বোলে এই মনুষ্য শৰীৰটো খন্তেকীয়া, নহয়নে? কোনো স্থিৰতা নাই, কেতিয়া এই শৰীৰটোলৈ ৰোগ ব্যাধি সংকট কি আহিব আমি নাজানো, কিন্তু তথাপি দুৰ্লভ মানুহ মনুষ্য শৰীৰ হ'লেও কিন্তু মই মনুষ্য শৰীৰক দুৰ্লভ বুলি ভাবোঁ। কিয় দুৰ্লভ বুলি ভবা যায়? কাৰণ জীৱই চাওকচোন, আমাৰ এই শৰীৰটোৰ ভিতৰত যি জীৱশক্তি আছে, যি জীৱাত্মা আছে, যাৰ উপস্থিতিৰ বাবে আজি এই শৰীৰটো চৈতন্য হৈ আছে, সেই জীৱাত্মাই
পূৰ্বৰে পৰা 84 লক্ষ যোনি অতিক্ৰম কৰি আহিয়ে মানুহৰ শৰীৰটো পাইহি স্থাৱৰং বিংশতি লক্ষম জলজম নৱলক্ষকম কুৰুমাঞ্চ নৱলক্ষঞ্চ দশলক্ষঞ্চ পক্ষিণঃ ত্ৰিংশলক্ষঞ্চ পশুনঞ্চ চতুৰ্লক্ষঞ্চ বানৰা ততো মনুষ্যতাং প্ৰাপ্য ততঃ কৰ্মাণি সাধয়ি অৰ্থাৎ গছ গছনি এইবিলাকৰ শৰীৰতো জীৱাত্মা আছে কিন্তু তাত থকা জীৱ ইমান চেতনা আৰু সংস্কাৰ প্ৰাপ্ত নহয় যে সিহঁতি লৰচৰ কৰিব পাৰিব বা সিহঁতি দুখ কষ্ট অনুভৱ কৰিব পাৰিব 19ৰ দশকত ভাৰতীয় মূলৰ এজন বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৱে এই কথা প্ৰমাণ কৰি দেখুৱাইছিল যে গছ গছনিতো প্ৰাণ শক্তি থাকে কিন্তু ভাগৱতে আদিৰে পৰা কৈ আহিছে যে জীৱই পোনপ্ৰথম সংসাৰলৈ আহিয়ে প্ৰথম স্থাৱৰ যোনি প্ৰাপ্ত কৰে গছ গছনি ইত্যাদিৰ শৰীৰ সেই গছ গছনি ইত্যাদি শৰীৰত যেতিয়া জীৱই বিভিন্ন তৰু তৃণ লতা ভ্ৰমণ কৰি বোলে অন্তিম জন্ম তুলসী বৃক্ষ ৰূপত গ্ৰহণ কৰে আৰু সেই বৃক্ষজোপাত যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া বোলে সেই স্থাৱৰ কুলৰ পৰা জীৱ উত্তীৰ্ণ হৈ জলজ কুললৈ অৰ্থাৎ জলচৰ জীৱলৈ আৰু সেই জলচৰ জীৱৰ ৰূপত জলজম নৱলক্ষকম সেই জলত থকা জীৱৰ ৰূপত বোলে 9 লাখ বাৰ জন্ম মৃত্যু ঘটে জীৱৰ সেই নতুন শৰীৰবিলাকৰ আৰু সেই 9 লাখ বাৰ জলজ কুলত বা জলজ যোনিত ভ্ৰমণ কৰাৰ পাছত পুনৰ কুৰুমাঞ্চ নৱলক্ষঞ্চ উভচৰ যোনিত পুনৰ 9 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত জলৰ অন্তিম জন্ম কি শংখ যোনি জীৱই যেতিয়া বোলে শংখ যোনি প্ৰাপ্ত কৰে তাৰ পাছতে সেই জীৱ উত্তীৰ্ণ হৈ উভচৰ শৰীৰলৈ আৰু উভচৰ শৰীৰত 9 লাখ কাল ভ্ৰমণ কৰাৰ পাছত যেতিয়া কুৰ্ম শৰীৰ প্ৰাপ্ত কৰে তেতিয়া সেই জীৱ উত্তীৰ্ণ হৈ চৰাই চিৰিকটিৰ শৰীৰলৈ সেইভাবে কোৱা হৈছে দশলক্ষঞ্চ পক্ষিণঃ 10 লাখ বাৰ চৰাই চিৰিকটিৰ ৰূপত ভ্ৰমণ কৰাৰ পাছত যেতিয়া অন্তিম জন্ম ময়ূৰ পক্ষী শৰীৰত প্ৰাপ্ত কৰে আৰু সেই চৰাইজনী বা চৰাইটোৰ যেতিয়া স্বাভাৱিক মৃত্যু ঘটে তেতিয়া সেই পক্ষীকুলৰ পৰা জীৱ উত্তৰণ ঘটে পশু শৰীৰলৈ ত্ৰিংশলক্ষঞ্চ পশুনঞ্চ 30 লাখ বাৰ তেতিয়া বিভিন্ন প্ৰকাৰৰ জীৱ জন্তুৰ শৰীৰত জীৱ প্ৰৱেশ কৰিব লগা হয় ভ্ৰমণ কৰিব লগা হয় আৰু সেই 30 লাখ বাৰ ভ্ৰমণ কৰাৰ পাছত তেতিয়া কি হয় চতুৰ্লক্ষঞ্চ বানৰা 4 লাখ বাৰ জন্মৰ বাবে সেই জীৱ নাগ গন্ধৰ্ব কিন্নৰ ইত্যাদি শৰীৰ ভ্ৰমণ কৰিব লগা হয় কথা প্ৰসংগটিলৈ উভতি আহিব বিচৰা হৈছে যেতিয়া জীৱই আহি সেই 10 লাখ বাৰ বিভিন্ন জীৱ জন্তুৰ শৰীৰ ভ্ৰমণ কৰে তাৰ পাছত কি হয় চতুৰ্লক্ষঞ্চ বানৰা 4 লাখ বাৰৰ বাবে বিভিন্ন নাগ গন্ধৰ্ব কিন্নৰ এই শৰীৰবিলাক ভ্ৰমণ কৰিব লগা হয় আৰু সেই শৰীৰবিলাক ভ্ৰমণ কৰাৰ অন্তত বোলে জীৱই ততো মনুষ্যতাং প্ৰাপ্য তাৰ পিছত মনুষ্যত্ব প্ৰাপ্ত কৰে সেইভাবে কোৱা হৈছে প্ৰায়হ দুৰ্লভ প্ৰাপ্তি মনুষ্যত্বম প্ৰায় বহুত দুৰ্লভ মানুহ হ'বলৈ পোৱাটো কাৰণ 84 লক্ষ ৱেটিং লিষ্টৰ থকাৰ পাছত আমি এই মানুহ হৈছোহি 10 জনৰ পাছত লাইন পাতি থাকিবলৈকে কিমান অসুবিধা হয় নহয়নে তেতিয়ালে 84 লক্ষ জনী পাৰ কৰি পেলে মানুহৰ পাত্ৰটো পোৱা হৈছে কিন্তু ইয়াতকৈ দুৰ্লভ হৈছে কি বোলে মুমুক্ষত্বম মানুহ হৈ মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰাটো কাৰণ যি মানে সংসাৰৰ পৰা তৰি যাব বিচাৰিছে যে কেৱল সুখ দুখ আজি সুখ কাইলে দুখ ইয়াৰ মাজতেই নাথাকি যি তৰি যোৱাৰ ভাৱনা কৰিছে সেইটো বোলে আটাইতকৈ উত্তম স্থিতি কিন্তু তাতোতকৈ দুৰ্লভ হৈছে কি বোলে সজ্জনা নাম সংগতি সজ্জনসকলৰ সংগ পোৱাটো সেইভাবে ৰজা নিমিয়ে কি কৈছে যে ভগৱান কৃষ্ণ যে মোৰ ওপৰত তুষ্ট আছে তাৰ প্ৰমাণ ৰূপত কি কৈছে যে লোভিলো দুৰ্লভ লাভ মই যি দুৰ্লভ লাভ এটা লাভ কৰিলোঁ কি ভকতৰ সংগ কাৰণ কি কৈছে 84 লক্ষ যোনি অতিক্ৰম কৰি জীৱই মনুষ্য শৰীৰ পোৱাটো দুৰ্লভ তাতোতকৈ দুৰ্লভ হৈছে মুখ্য প্ৰাপ্তিৰ ইচ্ছা কৰিব পৰাটো কিন্তু তাতোতকৈ দুৰ্লভ বুলিছে কি সন্তৰ সংগ পোৱাটো কলিতটো বিশেষভাৱে কোৱা হৈছে যে বৈষ্ণৱহ বিষ্ণু কলি মধ্যে বিশেষত যে বৈষ্ণৱেই বিষ্ণু বুলি জ্ঞান কৰা হৈছে নহয়নে সেইকাৰণে চাবচোন আমাৰ সমাজ ব্যৱস্থাটো যিকোনো এজন ব্যক্তিয়ে কিবা এটা কৰ্ম কৰাৰ আগমুহূৰ্তত সন্মুখত বহি থকা ভক্তৰ সমাজখনৰ আজ্ঞা লৈ লয় কিয় তাত সেই ভক্ত সমাজত কেইজন জ্ঞানী আছে কেইজন অজ্ঞানী কেইজন কিমান ভক্ত এইবিলাকটো বিচাৰ কৰা নহয় কি ভাৱনা কৰা হয় যে ভকতসকল বহি আছে সেই ভকতসকলক সাক্ষাৎ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ বুলি জ্ঞান কৰি তেওঁলোকৰ আজ্ঞা লৈ পেলাই ব্যক্তিজন ঈশ্বৰৰ কৰ্ম কৰিবলৈ আগবাঢ়ে এইটো হৈছে দৰ্শন
আৰু সেই সন্তসকলক পোৱাৰ লগে লগে ৰজা নিমিয়ে 9জন সিদ্ধক বোলে 9টা প্ৰশ্ন কৰিছে আৰু সেই 9টি প্ৰশ্নতেই ভাগৱতে প্ৰকাশ কৰা যি জ্ঞান, ভাগৱতে প্ৰকাশ কৰে যি দৰ্শন, সেই দৰ্শনৰ সম্যক ধাৰণা সেই 9টি প্ৰশ্নৰ উত্তৰতেই আছে। সন্তসকলক লগ পোৱাৰ সাৰ্থকতা কোনখিনিত? এইটো নহয় যে সন্তক লগ পালোঁ, গুৰুক লগ পালোঁ, লগ পোৱাৰ লগে লগে আমি যাওঁ কি আশীৰ্বাদ বিচাৰি। আমাৰ সমাজত আশীৰ্বাদৰ যি ব্যৱস্থা আছে সেইটো মাত্ৰ সমাজৰ এটা নীতি পৰম্পৰা, নহয়নে? কিন্তু আশীৰ্বাদে তেতিয়ালৈকে ক্ৰিয়া কৰিব নোৱাৰে যেতিয়ালৈকে মই তাৰ অনুসাৰে নিজৰ জীৱনটো পৰিচালনা নকৰোঁ। যেনেদৰে ভকতসকলে যেনিবা আশীৰ্বাদ দিলে আমাক, মই সেৱা কৰিলোঁ যে শ্ৰৱণ কীৰ্তনৰ ফলভাগী কৰি ঈশ্বৰে বোলে কৃপা কৰক। এতিয়া শ্ৰৱণ কীৰ্তনৰ ফলভাগী কৰিবলৈ হ'লে মইতো শ্ৰৱণ কৰিবও লাগিব, নহয়নে? মই যদি শ্ৰৱণ কৰা নাই, মই যদি কীৰ্তন কৰা নাই, তেতিয়াহ'লে সেই আশীৰ্বাদে ক্ৰিয়া কৰিব জানো? আৰু শ্ৰৱণ নিয়া 3 প্ৰকাৰৰ থাকে যিকোনো ক্ষেত্ৰত। প্ৰথম প্ৰকাৰৰ শ্ৰৱণীয়ে এফালে শুনে আনফালে উলিয়াই দিয়ে, একো ৰাখিবলগীয়া নাথাকে। দ্বিতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত ধৰি ৰাখি থয়। তৃতীয় প্ৰকাৰৰ শ্ৰৱণীয়ে কথাখিনি শুনে আৰু হৃদয়ত অকণমান বিশ্লেষণ কৰি চায়। উত্তম শ্ৰৱণীয়া কোনজন? এই তৃতীয়জন। মই ক'লোঁ বুলি আপুনি মানি ল'ব নালাগে, নিজেই বিশ্লেষণ কৰি চাব লাগিব, নহয়নে? সেইবাবেতো ঈশ্বৰে প্ৰত্যেক মনুষ্যক বিবেক শক্তিটো দিছে, যি বিবেকৰ আধাৰত তেওঁ বিচাৰ বিমৰ্শনা কৰি ল'ব। শ্ৰৱণে তেতিয়াহে সম্পূৰ্ণ ৰূপত ক্ৰিয়া কৰিব পাৰে যেতিয়া শুনা কথাটো তেওঁ নিজে অন্তৰত বিশ্লেষণ কৰিব। কাৰণ মনৰূপী মথুৰাত যেতিয়ালৈকে কৃষ্ণ কথা মথন নহয় তেতিয়ালৈকে কৃষ্ণৰ জন্ম তত্ত্বৰূপত সম্ভৱ নহয়। আৰু যেতিয়ালৈকে মনৰূপী মথুৰাত কৃষ্ণ জন্ম নহয় তেতিয়ালৈকে কৃষ্ণ সূৰ্য উদিত নহয়, নাম ধৰ্ম বিদিত নহয়। আৰু যেতিয়ালৈকে নাম ধৰ্ম বিদিত নহয় হিয়াৰ মাজে নামৰ ভাণ্ডাৰ মুখে বাজ নহয়। অন্তৰত নাম থাকিব লাগিব, তেতিয়াহে মই পিছল খাওঁতে, খুন্দা খাওঁতে, উজুতি খাওঁতে বা বিপৰীত পৰিস্থিতিত তেওঁ স্মৰণ হ'ব। যদি ইয়াত মোৰ নাম নাই তেতিয়াহ'লে কিন্তু নোলায়। আয়ৈ মৰিলোঁ বুলি ক'ম, কিন্তু ৰাম বুলি কৃষ্ণ বুলি কোৱাটো সম্ভৱ নহয়। ৰামকৃষ্ণ নামত ইমান গুৰুত্বতা কিয় দিয়া হৈছে? কাৰণ সংসাৰখনত যি ভাৱ আছে, আজি যেনেকৈ মাধুৰ্য বুলি কোৱাৰ লগে লগে মাধুৰ্যৰ নামটোত মোৰ শৰীৰটোও নাই, ভাল গুণ বেয়া গুণ একো নাই, মাত্ৰ শৰীৰটো চিনাক্ত কৰিবলৈ সেই নামটো দিয়া হ'ল, নহয়নে? কাৰণ আমি সকলো অপূৰ্ণ, পূৰ্ণ এটি বিষয়, এটি বস্তু, এটি তত্ত্বই আছে, সেয়া হৈছে ভগৱন্ত। সেইবাবে তেওঁৰ নামতো কৃষ্ণ বুলি ক'লে, ৰাম বুলি ক'লে যি আমি শক্তি ঐশ্বৰ্যৰ কথা বুজোঁ, সেই সমস্ত শক্তি ঐশ্বৰ্য তেওঁৰ নামতো আছে। কেনেকৈ? লৌকিক উদাহৰণ এটাই দিছোঁ যে কৃষ্ণ বা ৰাম বুলি কওঁতে এইটো কাৰোবাৰ কোনোবা মানুহৰ নামো হ'ব পাৰে, কৃষ্ণ শইকীয়া, কৃষ্ণ গগৈ, কৃষ্ণ শৰ্মা, নহয়নে? কৃষ্ণ বুলি মতাৰ লগে লগে এইটো কাৰোবাৰ নামো হ'ব পাৰে। যেনেদৰে অজামিলে নিজৰ কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ দি পাইছিল। যেতিয়া আমি দুবাৰ উচ্চাৰণ কৰোঁ কৃষ্ণ কৃষ্ণ বোলা ৰাম ৰাম, দুবাৰ উচ্চাৰণ কৰিলে আমাৰ বাবে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সম্বোধনো হৈ পৰে। যেনেকৈ আমি বৈষ্ণৱ মাৰ্গত ব্যৱহাৰ কৰোঁ, ভক্তজনক লগ পোৱাৰ লগে লগে, গুৰুজনক লগ পোৱাৰ লগে লগে বোলে কৃষ্ণ কৃষ্ণ ভালে আছেনে, বোলে ৰাম ৰাম ভালে আছেনে, নহয়নে? নাম একেটাই আছে, সলনিটো কোৱা নাই। সেই নামকে যেতিয়া আমি বাৰে বাৰে 3বাৰ উচ্চাৰণ কৰোঁ, 3বাৰ উচ্চাৰণ কৰাৰ লগে লগে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা সমবেদনাও হৈ পৰে কেতিয়াবা। যেনেকৈ বোলে কৃষ্ণ 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 বৰ বেয়া কথা হ'ললি, বোলে ৰাম 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 এইটো হ'ব নালাগিছিল লি। নামটোতো একেটাকে উচ্চাৰণ কৰি আছোঁ, কিন্তু ভাৱবিলাক বেলেগ বেলেগ। সেই একে ৰামকৃষ্ণ নামকে যেতিয়া আমি বাৰে বাৰে উচ্চাৰণ কৰোঁ তেতিয়া সেয়াই হৈ পৰে কীৰ্তন। কীৰ্তন যদি নিৰন্তৰ জীৱনটোত চলি থাকে সেয়াই হৈছে সাধনা। সেই সাধনাই আনি দিয়ে জীৱনটোলৈ সিদ্ধি, সিদ্ধিয়ে পথ প্ৰশস্ত কৰে মুক্তিৰ। সেইবাবে নিৰন্তৰ বাৰে বাৰে যিমান পাৰি সিমান ঈশ্বৰৰ নাম উচ্চাৰণত গুৰুত্ব এটা দিবলৈ ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে প্ৰতিটো অধ্যায় আমাক বুজাব বিচাৰিছে, নহয়নে? সেইবাবে জীৱনটোৰ সাৰ্থকতা কোনখিনিত? যেতিয়া আমি ভাল সংগ পাওঁ। কাৰণ যেনেকুৱা সংগে ৰতি তেনেকুৱা জীৱনৰ গতি। যেনেকুৱা সংগৰ মাজত আমি থাকোঁ সেইটো আমাৰ জীৱনটোত বহুত প্ৰভাৱ পেলায়। আমাৰ চিন্তাধাৰাত প্ৰভাৱ পেলায়, আমাৰ আচাৰ আচৰণত প্ৰভাৱ পেলায়, আমাৰ কথন বাক্যনত প্ৰভাৱ পেলায়, জীৱনশৈলীত প্ৰভাৱ পেলায়। কেনেদৰে? সৰু এটি কথা, তিনিআলিৰ মূৰত যদি 2জন মানুহ সুৰাপান কৰি ৰৈ থাকে, তেওঁৰ লগত যদি এজন সুৰাপান নকৰা ব্যক্তি ৰৈ থাকে, দেখাজনে কি ক'বগৈ বাৰু?
দুজনেহে সুৰাপান কৰি আছে, এজনে নাই কৰা, এইটোতো নকয়গৈ, তিনিওজনে সুৰাপান কৰি আছে বুলি ধৰা হ'ব। তাৰ বিপৰীতে ভক্তসকলৰ সমাজত বা ভকতৰ সমাজত যেতিয়া কোনোবা এজন ব্যক্তি বহি থাকে, তেতিয়াহ'লে তেওঁ বোলে ধৰ্ম কৰ্ম একোৱেই নকৰে, ঈশ্বৰৰ প্ৰতি অকণো ভাৱ ভক্তি নাই, এই বুলি বিচাৰ কৰা নহয়, তেওঁকো ভকত বুলিয়েই জ্ঞান কৰা হ'ব, নহয়নে? সেইবাবে যেনেকুৱা সংগত থাকিব, আৰু সংটোত থকাৰ যদি বেয়া সংগত থাকি পেলাই বহু জ্ঞানো চৰ্চা কৰিছে, তাৰ মূল্য কিন্তু এটা ডাঙৰ শূন্য। কাৰণ তাৰ আচৰণ বিধিখিনি সেই জীৱনত মই টানি আনিব পাৰিব লাগিব, নহয়নে? আচৰণ বিধি কৰাৰ লগে লগে এইটো নহয় যে ভাগৱত মাৰ্গ বুলি ক'লে আমি বহুতে পটককৈ মনলৈ এনেকুৱা এটা ধাৰণা আহিব পাৰে যে ইমান কষ্টকৰ মাৰ্গ, ধৰি লওক ভাগৱত মাৰ্গলৈ গুচি যোৱাৰ লগে লগে এই খোৱা বোৱাৰ পৰা আৰম্ভ কৰি গমনাগমন বহুখিনি ধৰি লওক ধৰা বন্ধা আহি পৰে, নহয়নে? সেইকাৰণে সাধাৰণ আমাৰ মানুহসকলৰ কিছুসকলৰ মনত এইটো ধাৰণা থাকে যে এতিয়াই ভাগৱত মাৰ্গলৈ গ'লে ঢেৰ কিবা কিবি নীতি নিয়ম আহি পৰিব, নিজৰ মতে চাব নোৱাৰিম, নিজৰ মতে যাব নোৱাৰিম, নিজৰ মতে খাব নোৱাৰিম। কিন্তু এইটো ভুল ধাৰণা। ভাগৱত মাৰ্গে কি বুজায়? এই শৰীৰটোৰ মূল্যটো বুজাই দিয়ে, নহয়নে? 84 লক্ষ যোনি পাৰ কৰি যদি মনুষ্য শৰীৰটো পোৱা গৈছে, তেতিয়াহ'লে এই কথাটো জনাৰ পাছত এই শৰীৰটো অপ্ৰয়োজনীয় বিষয়বস্তু কিছুমানত জানো কোনোবাই প্ৰয়োগ কৰিব পাৰিব? যেতিয়া এইটো বুজি পাব যে আমাৰ শৰীৰটোত ঈশ্বৰে ইমান দামী দামী অংগ প্ৰত্যংগ লগাই দিছে, আমি লাখ টকা খৰচ কৰিলেও ইয়াৰ এটা বেয়া হ'লে সহজে কিনি আনিব নোৱাৰোঁ, তেতিয়াহ'লে তেওঁ শৰীৰটোত আকৌ এচিড নাঢালেগৈ, ঈশ্বৰে খোৱা বস্তুখিনি হজম হ'বলৈ এইখিনি এচিড পেটটোত ভৰাই দিছে, নহয়নে? বুজি পাইছেই চাগে কিহৰ কথা ক'ব বিচৰা হৈছে। যিটো মেচিনেদি কোনো প্ৰকাৰৰ ধোঁৱা নোলায়, এই মেচিনটো তেওঁ ধোঁৱা উলিয়াবলৈ ব্যৱহাৰ কৰিব নোৱাৰে, নহয়নে? সেইখিনিত ভাগৱত ধৰ্মৰ ব্যৱহাৰিক দিশখিনি আচৰণ হয়। ভাগৱত ধৰ্ম মানে সাংঘাতিক কিবা এটা নহয়, বৰ সহজ সৰলভাৱে মহাপুৰুষসকলে আমাক দেখুৱাই থৈ গ'ল। যেতিয়া তেওঁ এইটো ধাৰণা কৰিব পাৰিব যে ঈশ্বৰে বৰ কৃপা কৰি বহুত এটা ভাল উপহাৰ আপোনাক মোক দিছে, নহয়নে? নাক কাণ চকু মুখ, কোনোবাই সৃষ্টিখন চাব বিচাৰিছে কিন্তু কাৰোবাৰ দৃষ্টিশক্তিয়েই হয়তো নাই, কিন্তু আপোনাক মুখটো দিছে, সেইবাবে ঈশ্বৰৰ ওচৰত কৃতজ্ঞতাৰ ভাৱটো লাগে। কাৰণ দিনটোত আমাৰ 2 লাখতকৈ বেছি মানুহ পৃথিৱীৰ পৰা মৰি মৰি গৈ থাকে, প্ৰতি 2 ছেকেণ্ডত পৃথিৱীৰ পৰা বোলে এজন মানুহ মৃত হয়। এতিয়ালৈকে যে আমি সেইখন লিষ্টত সোমোৱাবলৈ পোৱা নাই, কম ডাঙৰ কথা নে? জীৱনৰ আটাইতকৈ চমৎকাৰ হৈছে এইটো যে ঈশ্বৰে আমাক জীৱনটো উপভোগ কৰিবলৈ ইমান এইখিনি দীঘলীয়া সময় দিছে। আজি যদি মই স্বাস্থ্যজনিত কাৰণত 2 দিনৰ কাৰণেই হওক বা এদিনৰ কাৰণে ICUত যদি ভৰ্তি হৈ থাকিবলগীয়া হয়, তেতিয়াহ'লে ৰিলিজ দিয়াৰ দিনা মোৰ ওচৰত যিখন বিল দিবহি, কমচে কম আপোনাৰ 1000 টকাৰ বিল হ'ব, নহয়নে? কিন্তু ঈশ্বৰে জন্মৰ পৰা আজিলৈকে আপোনাক মোক থাকিবলৈ ইমান এখন সুন্দৰ সৃষ্টি দিছে, ইমান এটা সুন্দৰ শৰীৰ দিছে, ঈশ্বৰে কিন্তু আপোনাৰ মোৰ পৰা ফুটা কৰি এটাও লোৱা নাই। এইখিনি যুক্তি তৰ্কৰ বিষয় নহয়, ঈশ্বৰক যুক্তি তৰ্কৰ আধাৰত জানিব পৰা নাযায়। ৰচা আপচকন্তেয় যে অৰ্জুনক কৈছে কি যে মই পানীৰ সোৱাদ হয়, পানীৰ জানো সোৱাদ থাকে? কিন্তু পানীৰ এইটো বৈশিষ্ট্য, তাত নিমখ দি দিলে আমি নিমখ সোৱাদটো পাওঁ, চেনি দি দিয়াৰ লগে লগে মিঠা সোৱাদটো পাওঁ। গতিকে ভগৱন্তৰ প্ৰতি ভাৱটো যেনেধৰণৰ হ'ব তেনেভাৱেই জীৱনত প্ৰতিফলিত হ'ব। যদি টেঙা ভাৱ লৈ আগবাঢ়ে জীৱনত টেঙাই পাব, মিঠা ভাৱ লৈ যদি আগবাঢ়ে তেতিয়া জীৱনত মিঠাই হ'ব। দৈত্যবিলাকে টেঙা লৈ ভাৱ লৈ আগবাঢ়িছিল, সেইকাৰণে জীৱনত প্ৰতিটো সময়ত টেঙাই পালে, নহয়নে? আৰু ভক্তসকলে চাওকচোন, ইমান কষ্ট পোৱাৰ পাছতো ঈশ্বৰৰ প্ৰতি যে শুদ্ধ ভাৱটো আছিল, সেইকাৰণে ইমান বেয়া পৰিস্থিতিও তেওঁলোকক বিচলিত কৰিব নোৱাৰিল। সেইটোৱেইতো জীৱনত লাগে, যাতে স্থিৰতাটো আমাৰ জীৱনত নিৰূপণ হয়। সেইবাবে যেতিয়া আমি ভাল সংগ পাওঁ, সেই ভাল সংগ পালে তাত ভাল আলাপ আলোচনা হ'ব লাগে। এতিয়া চাওকচোন, ৰজা নিমিয়ে তেওঁলোকৰ পৰা বেলেগ কিবা আশীৰ্বাদো বিচাৰিব পাৰিলেহেঁতেন, কি দৰ্শনটো কি দেখুৱাইছে যে মনৰ জিজ্ঞাসাটো সেই 9জন সিদ্ধৰ আগত প্ৰকাশ কৰিছে। কিন্তু আমাৰ আধ্যাত্মিক প্ৰক্ৰিয়াটোত জিজ্ঞাসা প্ৰকাশ কৰাৰো এটা ধাৰা আছে। মই যদি আপোনাক কিবা এটা কথা সুধোঁ, হেৰি বোলে আমুক কোন আছিলে কওকচোন, এইটো দাম্ভিকতাত সোধা, নহয়নে? প্ৰশ্ন কৰাৰ জিজ্ঞাসা প্ৰকাশ কৰাৰ পদ্ধতি কি? যে তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়া, যে গুৰুজনৰ সন্মুখত বা
শ্ৰেষ্ঠজনৰ সন্মুখত নিজৰ মনৰ জিজ্ঞাসাটো বিনয়ীভাৱে শ্ৰদ্ধাযুক্ত হৈ প্ৰকাশ কৰিব লাগে, নহয়নে? সেই শ্ৰদ্ধা বিনয়ীভাৱেহে আমি বিদ্যা অৰ্জন কৰিব পাৰোঁ। বিদ্যা দদাতি বিনয়ম, বিনয়ম দদাতি পাত্ৰম। বিনয়ী ভাৱটো নাথাকিলে বিদ্যা অৰ্জন কৰিব কোনেও নোৱাৰে। আৰু সেইবাবে চাওকচোন, শাস্ত্ৰত এনেধৰণৰ উল্লেখো পোৱা যায় যে মহাদেৱৰে পুত্ৰ আছিল কাৰ্তিক। কিন্তু শাস্ত্ৰীয় জ্ঞান এটা অৰ্জন কৰিবলৈ হ'লে আমি গুৰুৰ আশ্ৰয় কৰাৰ প্ৰয়োজন। মহাদেৱেও নিজৰ পুত্ৰক গুৰু বুলি বৰণ কৰা উদাহৰণ আমাৰ কিছু শাস্ত্ৰীয় ব্যাখ্যাত এনেধৰণে বা শাস্ত্ৰ কিছুমানত পোৱা যায়। তাৰ পৰা ক'ব বিচৰা হৈছে কি, এনেকুৱাও কিছু বহু লোক আছে যে বেলেগ ব্যক্তিগতভাৱে কোনেও নল'ব, যে সেই ব্যক্তিজন হ'ব পাৰে সমাজৰ বহুখিনি দিশত আগবঢ়া, যে প্ৰায়খিনি বিষয়ে তেওঁ জানে বা সকলো ধৰণৰ খোল তালৰ পৰা আৰম্ভ কৰি ধৰি লওক নৃত্য গীতলৈকে সকলো জানে। কিন্তু তাৰ মাজত এনেকুৱা কিছুসকল লোক থাকে চাবচোন, যে ইমানবিলাক জনা আৰু চৰ্চা কৰাৰ পাছত কিন্তু স্থিৰতাটো নাথাকে। কিয় স্থিৰতাটো নাথাকে চাবচোন, বিচাৰ কৰি তেওঁ এজন গুৰু নাই। গুৰু অবিহনে শিষ্যৰ বিদ্যাই স্থিৰতাটো পাব নোৱাৰে। সেইবাবে আজি সেই নিমি ৰজায়ো সেই 9জন সিদ্ধক গুৰু বৰণ কৰি তেওঁলোকৰ সন্মুখত মনৰ সেই জিজ্ঞাসা প্ৰকাশ কৰিছে। 9টি প্ৰশ্ন কি আছিল, যে আত্যন্তিক সুখনো কি? সহজ অৰ্থত আত্যন্তিক সুখ মানে হৈছে চৰম সুখ। মানুহে কিদৰে চৰম সুখ পাব পাৰে? দ্বিতীয়তে সুধিছিল যে ভাগৱত ধৰ্মনো কি? তৃতীয়তে হৈছিল কি ভক্তি কি? ভকতৰ লক্ষণ কি? মায়া কি? কৰ্মযোগ কি? ব্ৰহ্ম কি? মায়াক কিদৰে তৰিব পাৰি? ঈশ্বৰে কিয় অৱতাৰ গ্ৰহণ কৰে আৰু তেওঁৰ লীলা অৱতাৰসমূহ কি কি? যোগ ধৰ্ম কি? আৰু অভকতৰ গতি কি? এই 9টি প্ৰশ্ন সেই 9জন সিদ্ধৰ আগত মহাৰাজ নিমিয়ে প্ৰকাশ কৰিছিল। আৰু তেতিয়া সেই 9জন সিদ্ধই ক্ৰমাৎ সেই মহাৰাজ নিমিৰ সন্মুখত সেই 9টি বিষয়ৰ বিষয়ে সম্যক ধাৰণা আগবঢ়াইছে। এতিয়া চাওকচোন, ভাগৱতৰ আৰম্ভণিৰ পৰা যদি শেষলৈকে চাওঁ, মূলতঃ এইখিনি বিষয়ে আলোচনা কৰা হৈছে, নহয়নে? যে আত্যন্তিক সুখ কি, ঐকান্তিক সুখ কি, ভাগৱত ধৰ্ম কিদৰে আমি পালন কৰিব পাৰোঁ, ভক্তি কি, ভক্তি কৰা ভক্তজনৰ লক্ষণ কি, অভক্তজনৰ লক্ষণ কি, যোগ ধৰ্ম কি, ভগৱন্তৰ লীলা অৱতাৰসমূহ কিয় গ্ৰহণ কৰে, তেওঁক লীলা অৱতাৰসমূহ কি কি, ব্ৰহ্ম কি, মায়া কি, প্ৰকৃতি কি, কৰ্ম কি, এইবিলাক বিষয়ে ভাগৱতত আলোচনা হৈছে, নহয়নে? এতিয়া পোনপ্ৰথমতে আৰম্ভ কৰিছে কবি সিদ্ধই। প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ, আত্যন্তিক সুখ কবি কহিলা প্ৰথম। যিটো শুনা ৰাজা মহা মোহে অন্ধ প্ৰায়, পুত্ৰ দ্বাৰা ধন তেহে আকুল সদায়, ইখবৰ কোনো কালে ভয় নুগুচয়, যাবে কৃষ্ণ পদাম বুজে সেৱা নকৰ, কৃষ্ণ পদ সেৱা তেহে হৰে ভৱ দুখ, আকেহে বুলয় ৰাজা সুখ আত্যন্তিক। যে হে মহাৰাজ, যিটো শুনাৰ ৰাজা মহা মোহে অন্ধপ্ৰায়, পুত্ৰ দ্বাৰা ধনতেহে আকুল সদায়, ইখবৰ কোনো কালে ভয় নুগুচয়, যাৱে কৃষ্ণ পদাম্বুজে সেৱা নকৰ। এতিয়া চাওকচোন, সংসাৰখনৰ মূল আধাৰেই হৈছে ভয়। সেইবাবে কৈছে দুঃখালয়ম অশাশ্বতম।
কাৰোবাৰ কোনোবাই মাৰিব বুলি কৰাটো এটা ভয় নহয় নহয়। আমাৰ শৰীৰটোৰ প্ৰতিও ভয় থাকে, সমাজৰ প্ৰতিও ভয় থাকে, ধৰ্মৰ প্ৰতিও ভয় থাকে, মানৰ প্ৰতিও ভয় থাকে, ল'ৰা ছোৱালীৰ প্ৰতিও ভয় থাকে, জ্যেষ্ঠৰ প্ৰতিও ভয় থাকে। আৰু ভয়টো থকাও প্ৰয়োজন। কিন্তু সেই ভয় নিবৃত্তি কেতিয়া হয়? যেতিয়া ঈশ্বৰৰ সংসাৰজনিত ভয়ৰ নিবৃত্তি হয় ঈশ্বৰৰ একমাত্ৰ চৰণত নিজক সমৰ্পণ কৰাৰ জৰিয়তে। নহ'লে চাওকচোন, সদায়চোন আমাৰ জীৱনটোত বিভিন্ন প্ৰকাৰৰ চিন্তা আছে। চিন্তা মানে কি? শংকা। চিন্তা আৰু শংকাবিলাক এনে নহয় যে ভাগৱত শুনিলেই আৰু ভাগৱত পঢ়িলেই আৰু তেওঁৰ জীৱনৰ পৰা চিন্তা শংকা নাইকিয়া হৈ যাব। চিন্তা শংকা মনলৈ আহিব, কিন্তু সেই চিন্তা শংকাই আপোনাক বিচলিত কৰিব নোৱাৰে যদি এই ভক্তিৰ ধাৰাটো জীৱনত যুক্ত হৈ থাকে। কাৰণ বহুত শ্ৰেষ্ঠ ভক্তসকলে জীৱনত বহুত চিন্তা শংকা, বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সন্মুখীন হৈ গৈছে, কিন্তু তেওঁলোক বিচলিত হোৱা নাই। এতিয়া কৈছে কি যে পুত্ৰৰ দ্বাৰা ধনতেহে আকুল সদায়। তাৰ পৰা এইটো কৈছে নি? ভাগৱতে এনেকৈ বুজাব বিচাৰিছে নি যে ধন জন পুত্ৰ ভাৰ্যা ইষ্ট মিত্ৰ কুটুম্ব সংসাৰত যি আছে এই সকলো অসাৰ হয়, সকলো অসাৰ। কিন্তু তাৰ অৰ্থ এইটো নহয় যে কিছুসকল ব্যক্তি আকৌ এইবিলাক কথা শুনিবলৈ অকণমান ভয়ো কৰে যে সংসাৰখন যদি অসাৰ বুলি কৈছে তেতিয়া ভাগৱত বৰকে শুনি থাকিলে সংসাৰখন আমাৰ হাতৰ পৰা এৰ খাই যাব নি? এইটো নহয়। ভাগৱতে সংসাৰ বিমুখিতাটো দেখুওৱা নাই, ভাগৱতে দেখুৱাইছে কি? বিষয় বিমুখিতা। সেইবাবে বুদ্ধৰ দৰ্শন আৰু কৃষ্ণৰ দৰ্শনৰ মাজত পাৰ্থক্য আছে। গৌতম বুদ্ধইও যেতিয়া সৃষ্টিখনত ৰাজ্যৰ বাহিৰলৈ ওলাই আহি দেখা পাইছিল যে বৃদ্ধজনে বয়সত প্ৰাপ্ত হৈছে, তেতিয়া তেওঁ ভাবিছিল যে ময়ো এইটো অৱস্থা এদিন পাওঁগৈ। মৃতশয্যা যেতিয়া দহন কৰিবলৈ লৈ গৈছিল তেতিয়া ভাবিছিল যে মোৰো এইটো অৱস্থা হ'ব। তাতে চিন্তিত হৈ পেলাই কি কৰিছিল? সেই শুই থকা পুত্ৰ ভাৰ্যাকো ত্যাগ কৰি পেলাই গুচি আহিছিল, নহয়নে? এইটো হৈছে সংসাৰ বিমুখিতা। সেইবাবে কোৱা হৈছে গৌতম বুদ্ধ কিন্তু ভগৱান বিষ্ণুৰ নৱম অৱতাৰ বুদ্ধ নহয়। ভগৱান বিষ্ণুৰ যি নৱম অৱতাৰ বুদ্ধ, সেই বুদ্ধৰ অৱতাৰ গৌতম বুদ্ধৰ 2000 বছৰ আগতেই হৈছিল। কিন্তু বুদ্ধ শব্দটোৱে আত্মজ্ঞানী প্ৰবুদ্ধজনক বুজায়। এই বুদ্ধ বুদ্ধ উচ্চাৰণ কৰি থকাৰ ফলত বিভিন্ন কাৰণত সেই বুদ্ধই এই বুদ্ধই এক হৈ পৰিল। এতিয়া এই কথাখিনি কৈ পেলাই আমি ফালি দিব বিচৰা নাই যে আপোনাসৱে সেই গৌতম বুদ্ধক সন্মান নকৰিব বা বেলেগ কিবা এটা বুজাবলৈ বিচৰা হৈছে। কথা প্ৰসংগতহে মনলৈ আহিছে কাৰণে প্ৰকাশ কৰা হৈছে যে যিহেতু গৌতম বুদ্ধৰ দৰ্শন আৰু ভগৱান কৃষ্ণৰ দৰ্শনৰ মাজত পাৰ্থক্য আছে। কিয় পাৰ্থক্য আছে? ভগৱান কৃষ্ণই সংসাৰ বিমুখিতা দেখুওৱা নাই। কাৰণ চাওকচোন, জীৱনত যি পৰিস্থিতি পাইছে ঈশ্বৰ সন্মুখীন হৈছে। অৰ্জুনকো এইটো শিক্ষা দিয়া নাই এইখন যুদ্ধ কৰি আৰু তুমি কি সুখটো পাবা, তাতকৈ তুমি ভিক্ষাবৃত্তি আচৰণ কৰি মোৰ নাম লৈয়ে বহি থাকা। এইটো ভগৱন্তৰ শিক্ষা নহয়। ভগৱন্তৰ তাৰ অৰ্থ এইটোও নহয় যে কোনোবাই কিবা এটা অধৰ্ম কৰিছে তাৰ বিৰুদ্ধে কি আমাক অস্ত্ৰ তুলি ল'বলৈ কৈছে নি? সেইটো নহয়। আজি যদি অপৰাধী এজনক পুলিচ এজনে, আৰ্মি এজনে যদি গুলি মাৰে, তেতিয়াহ'লে সেইটো অপৰাধ বুলি গণ্য কৰা নহয়, কাৰণ তেওঁক সেইটো অথৰিটি দিয়া আছে চৰকাৰে। সাধাৰণ মনুষ্যজনে আকৌ সেইটো কৰিব নোৱাৰে নহয়। গতিকে ভগৱান কৃষ্ণই তেতিয়া অৰ্জুনক অথৰিটি দিছে ন, যে অধৰ্মৰ বিৰুদ্ধে তুমি ধনু হাতত তুলি লোৱা। গতিকে অধৰ্মৰ বিৰুদ্ধে মাত মাতিবলৈ আমাৰ ওচৰত আইন আছে, গতিকে আমি আইনৰ কাষ চাপিম। গতিকে ব্যৱস্থা অনুসৰিহে এতিয়া ক'ব বিচৰা হৈছে কি যে ধনজন পুত্ৰ এইবিলাকৰ কথা কৈ থাকোঁতে সংসাৰ বিমুখিতা। ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱয়ো ভগৱন্তৰ দৰ্শন পোৱাৰ পাছত কৈছিল নহয় যে প্ৰভু আমাৰ মনত আৰু একো ইচ্ছা নাই, সংসাৰখনত থাকিবলৈ আৰু মন নাই। ঈশ্বৰে ক'ব পাৰিলেহেঁতেন তোমালোক যেতিয়া ইমান বিৰক্ত হৈছাই তেনেহ'লে আৰু সংসাৰ থাকিব নালাগে, তোমালোকক মই বৈকুণ্ঠলৈ লৈ যাওঁ বোলা। কিন্তু সেইখিনি সময়ত ভক্ত প্ৰহ্লাদ ধ্ৰুৱ আদি ভক্তসকলক ভগৱন্তই বৈকুণ্ঠলৈ লৈ যোৱা নাই। কৈছে কি যে সেই ভক্ত প্ৰহ্লাদ, সেই ধ্ৰুৱ, তুমি ৰাজ্যলৈ উভতি যোৱা, ৰাজ্যলৈ উভতি গৈ তাত তোমাৰ পালনীয় দায়িত্ব আছে, তুমি সেই দায়িত্বখিনি পালন কৰা, ৰাজ্য শাসন কৰা। খালি সেই কৰ্মখিনি কৰোঁতে সকলো কৰ্ম মোক অৰ্পণ কৰিবা, তেতিয়া তুমি মোহগ্ৰস্ত নোহোৱা আৰু অন্তিম সময়ত তেতিয়া তুমি মোকেই পাবা।
ভাগৱত পঢ়িলে শুনিলে আচৰণ কৰিলে এইটো নহয় যে সংসাৰৰ কামবিলাক নকৰাকেহে হ'ব। সংসাৰৰ কাম এৰিবলৈ কোৱা নাই। যিজন ব্যক্তি যি কৰ্মৰ সৈতে জড়িত হৈ থাকক, খালি অন্তত এইটো চিন্তা। সেইবাবে চাওকচোন, সৃষ্টিৰ কৰ্ম কৰিবলৈ যেতিয়া শ্ৰীনাৰায়ণে পোনপ্ৰথম ব্ৰহ্মাদেৱক দায়িত্ব দিছে, দায়িত্ব পায়েই যেতিয়া ব্ৰহ্মাদেৱে কাম কৰিবলৈ লাগি গ'ল যে প্ৰজা সৃষ্টি কৰিব লাগে, তেতিয়া কি সৃষ্টি কৰি পেলালে? প্ৰথমতে পঞ্চবৰ বা অবিদ্যাক। তেতিয়া ব্ৰহ্মাদেৱে ভাবিছে যে ঈশ্বৰে মোক সৃষ্টি কৰিবলৈ দিছিলে কি, আৰু মই সৃষ্টি কৰি পেলালোঁ। গতিকে এই কেনেদৰেনো সৃষ্টি কৰ্ম তেওঁ ভালদৰে কৰিব, সেইটোকে চিন্তা কৰি ধ্যান কৰাৰ পাছতহে নাৰায়ণ উপস্থিত হৈছেহি। তেতিয়া নাৰায়ণে তেওঁক এই চতুশ্লোকী ভাগৱত দিছে। প্ৰথমতেই কৈছে কি? অহমেৱাস্মেৱাগ্ৰে নান্যদ্যৎ সদসৎপৰম পশ্চাদহম য়দেতস্য য় বশিষ্যেত সুস্ম্যহম। যে হে প্ৰজাপতি, তুমি সৃষ্টি কৰ্ম কৰা, তাৰ বাবেই তোমাক নিয়োগ কৰা হৈছে। কিন্তু সৃষ্টিৰ কৰ্ম কৰোঁতে সদায় তুমি এটা কথা মনত ৰাখিবা যে সৃষ্টিৰ আদিটো কেৱল ময়েই আছোঁ, মোৰ বাবেহে তোমাৰ অস্তিত্ব। সৃষ্টিৰ মধ্যতো ময়েই আছোঁ, আৰু সৃষ্টি নাথাকিলেও ময়েই থাকিম। গতিকে নিজৰ কৰ্তৃত্ব দেখুৱাই কৰ্ম নকৰিবা। নিজৰ কৰ্তৃত্ব দেখুৱাই যদি কৰ্ম কৰা, তেতিয়াহ'লে তুমি মোহগ্ৰস্ত হ'বা। আৰু এই কৰ্মখিনি, সৃষ্টিৰ কৰ্মখিনি যদি মোক অৰ্পণা কৰি এইটো কথা মনত ৰাখি কৰা যে মই ঈশ্বৰৰ নিয়ন্ত্ৰণত আছোঁ, মোৰ মালিক ঈশ্বৰহে, তেতিয়াহ'লে তুমি সাংসাৰিক কৰ্ম কৰিলেও মোহগ্ৰস্ত হ'ব নোৱাৰা। এই কথাটো এতিয়া আমাৰ মানুহৰ জীৱনতো প্ৰযোজ্য। সংসাৰৰ কৰ্ম নিজৰ পেটটোৰ কাৰণে কৰিছোঁ, এইটোৱে বন্ধনত পেলাব। কিন্তু যেতিয়া এইটো চিন্তা কৰি পেলাই কিবা এটা কাম কৰা যাব, ঈশ্বৰে আজি দিছে কাৰণে পাৰিছোঁ, ঈশ্বৰে বিচাৰিছে কাৰণে এইকণকে হৈছে। গতিকে ঈশ্বৰৰ প্ৰতি ধন্যবাদৰ ভাৱটো ৰাখি ঈশ্বৰক অৰ্পণ কৰি যেতিয়া কৰ্মটো কৰা যাব, তেতিয়া সাংসাৰিক কৰ্ম এটা হ'লেও সি ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হ'ব। আৰু যেতিয়া এই চিন্তাটো আহি যাব, তেতিয়াহ'লে কি হ'ব? তেওঁ আত্যন্তিক সুখ পাব। তেওঁ নিমখ তেলে ভাতকেইটা খাওঁতো শান্তিৰে খাব পাৰিব। আৰু যদি ঈশ্বৰৰ প্ৰতি সেই সমৰ্পণৰ ভাৱটো নাই, তেতিয়াহ'লে এই মোৰ আমুকটো নহ'ল, তামুকটো নহ'ল, গোটেই বহু প্ৰকাৰৰ সুখ স্বাচ্ছন্দ্য থকাৰ পাছতো মই সেই শান্তিকণ অনুভৱ কৰিব নোৱাৰোঁ। ভাগৱতে সেইটো বুজাব বিচাৰিছে যে পুত্ৰ, ভাৰ্যা, ধন, যশ, সা সম্পত্তি এইবিলাক সংসাৰখনৰ একোটা অংগ, নহয়নে? পানীগিলাচ মোক কিয় লাগে? যদি পিয়াহ লাগে, পিয়াহটো গুচাবলৈ। কিন্তু গোটেই জীৱনটো পানীগিলাচৰ কাৰণে নহয়, নহয়নে? ঠিক তেনেদৰে আপোনাৰ ভোক লাগিছে কাৰণে আপুনি খোৱা বস্তু এটা খাইছে, আপত্তি সেইটো নহয়। আপত্তি কেতিয়া আহি পৰে? যেতিয়া বোলে মই ভাল লাগিছে কাৰণে খায়ে আছোঁ। বোলে কেলে খাইছোঁ? ভোক লগা নাই, কিন্তু ভাল লাগিছে কাৰণে খাইছোঁ। গতিকে সংসাৰতো পুত্ৰ, ভাৰ্যা, কাৰণ সকলো পুত্ৰ, ভাৰ্যা গৃহস্থী লোক, নহয়নে? ভাগৱতে পোনচাতে এইটো ক'ব বিচৰা নাই যে সকলোকে এৰি আঁতৰলৈ গুচি যোৱাকৈ তেতিয়াহে ঈশ্বৰ প্ৰাপ্তি হ'ব। তাতেই থাকা। খালি এই বাস্তৱিকতাটো সদায় মনত ৰাখিবা যে ঘৰৰ পৰা যোৱা সময়ত মই যিজন ব্যক্তিক কেনেবাকৈ শত্ৰু বুলি ভাবি আছোঁ গোটেই জীৱন, সেইজন ব্যক্তিয়ে কিন্তু মোৰ অলংকাৰকেইটা খুলিবলৈ নাযায়। মৃতকৰ লগত আমি বস্ত্ৰখিনিও পঠাই দিওঁ, কিন্তু সোণৰূপৰ অলংকাৰকেইটা কিন্তু খুলি থ'বলৈ আমি কোনেও নাপাহৰোঁ। সেই বাস্তৱিকতাটো যাতে মনত পুহিলৈ সংসাৰৰ কৰ্ম কৰা, তেতিয়া সংসাৰতে তেওঁ উতিবাঢ়ি নাযায়। মনতন্তত এইটো চিন্তা থাকিব যে এইবিলাক কৰিছোঁ হয়, কিন্তু এটা সময়ত সকলো হাতৰ পৰা এৰ খাই যাব। যিটো শৰীৰক মই আশ্ৰয় কৰি আছোঁ, ইয়াৰ এটা পৰমাণুলৈকে উভতাই দিব লাগিব। এটা পৰমাণু লৈ যোৱাৰ অনুমতি আমাৰ বাবে নাই। এইটো হৈছে বিষয় বিমুখিতা। তেতিয়া তেওঁ সংযমী হৈ ভোগ কৰিব। সংযমী হৈ যদি ভোগ কৰে, তেতিয়া খেলি মেলি নাই। কিন্তু যদি অসংযমী হৈ এই কেৱল খাব লাগে আৰু জীয়াই থাকিব লাগে, এই চিন্তাটোত অকণমান খেলি মেলি আছে। এই চিন্তাটোৱে উগ্ৰতা, অসুৰত্বৰ প্ৰকাশ ঘটে। গুৰু গোসাঁই একো নামানে তেওঁ তেতিয়া, আৰু বুজালেও ধৰ্ম কৰ্মৰ কথা একো নহয়। কিন্তু তেনেকুৱা এটা অসন্তুলিত জীৱন আমি নিবিচাৰোঁ। এই সন্তুলনটো কেতিয়া আহে? যেতিয়া ঈশ্বৰক সম্পষ্ট অৰ্পণ কৰি কৰ্তৃত্বৰ ভাৱনাটো জীৱৰ মনত উৎপন্ন হয়, তেতিয়া তেওঁ সেই আত্যন্তিক সুখ পায়। আৰু সেই আত্যন্তিক সুখ পোৱাৰ বাবে তেওঁ কি আচৰণ কৰিব লাগে? বোলে ভাগৱত ধৰ্ম। এতিয়া ভাগৱত ধৰ্ম বুলি কোৱাৰ লগে লগে ভাগৱতেই দেখিবলৈ ইমান এখন ডাঙৰ গ্ৰন্থ, তেতিয়াহ'লে ভাগৱত ধৰ্মত আমি কিমান নীতি নিয়ম পালন কৰিব লাগিব? ঢেৰ নীতি নিয়ম আছে। কিন্তু চাওকচোন, এই নৱসিদ্ধই ৰজা নিমিৰ আগত ভাগৱত ধৰ্ম ইমান সংক্ষিপ্ত, ইমান সহজ, ইমান সৰল কৰি কৈছে যে কবিনী গদতি
শুনিও সম্প্ৰতি কহো বেদান্তৰ মৰ্ম স্বভাৱে যি কৰে হোমত ব্ৰত যজ্ঞদান সদাচাৰ কায় বাক্য মনে যতে ক আচৰে লৌকিক বৈদিক কৰ্ম হুয়ায়ে কমন ঈশ্বৰ কৃষ্ণত অৰ্পিব শিষব ধৰ্ম নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে সিও হুৱে জানা মহাভাগৱত ধৰ্ম তেওঁ স্বভাৱগতভাৱে যি কৰিব লৌকিক বৈদিক নিত্য নৈমিত্তিক জাতি ধৰ্ম আশ্ৰম ধৰ্ম যি আচৰণ কৰিব এই সকলো যদি শুদ্ধ ভাৱনাৰে ঈশ্বৰত অৰ্পণ হয় তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় বেলেগকৈ ইয়াত বুজিবলৈ সাংঘাতিকভাৱে কিবা আলোচনা কৰিবলৈ আছে জানো ইমান সহজভাৱে দেখুৱাইছে যে পূৰ্বতে আমাৰ আশ্ৰম আছিল ব্ৰহ্মচৰ্য গাৰ্হস্থ্য বানপ্ৰস্থ সন্ন্যাস আজিকালিহে ধৰি লওক চাৰিও আশ্ৰমৰ ক্ৰম ৰক্ষা কৰাটো সম্ভৱ নহয়গৈ কিছু ক্ষেত্ৰত কিন্তু যিজন যি আশ্ৰমত আছে যিজনৰ যাৰ নিত্য নৈমিত্তিক কৰ্ম এইখিনিও যদি শুদ্ধতাৰে তেওঁ ঈশ্বৰত অৰ্পণ কৰে তেতিয়া সেয়াও ভাগৱত ধৰ্মলৈ আচৰণ নিত্য কৰ্ম কোনখিনি যিখিনি আমি সদায় কৰোঁ খোৱা বোৱাৰ পৰা আদি কৰি নৈমিত্তিক কৰ্ম যিখিনি কৰ্ম বিশেষ এটা উদ্দেশ্যলৈ আচৰণ হয় এই কৰ্মখিনি যদি ঈশ্বৰক অৰ্পণা কৰি দিয়া হয় তেতিয়া ভাগৱত ধৰ্মলৈ ৰূপান্তৰ হয় সেইকাৰণে চাওকচোন মহাপুৰুষে আমাক যিটো ধাৰা দিলে এই ধাৰাটোত আমাৰ ভাগৱত ধৰ্ম নামঘৰত আৰম্ভ নহয় নামঘৰ হৈছে আমাৰ উপাসনাৰ স্থান নহয়নে মহাপুৰুষে ইমান সহজভাৱে ভাগৱত ধৰ্ম আমাৰ জীৱনত সোমোৱাই দিলে যে আমাৰ ভাগৱত ধৰ্ম পথাৰৰ পৰাই আৰম্ভ হ'ল পথাৰত যেনেকৈ আইসকলে আপোনাৰ গুজটো লওঁতে প্ৰথম এতিয়া স্বাভাৱিক কথা যে ভাগৱতত এই আইসকলে গুজ লোৱাৰ কথা এইবিলাক কথা লিখা নাই কিন্তু এই কথাবিলাকৰ সম্পৰ্ক আছে কাৰণে আমি এই কথাখিনি অকণমান টানি আনিব বিচৰা হৈছে প্ৰথম গুজটো লওঁতে চাওকচোন গুৰুক দিম ভকতক দিম ইতৰ প্ৰাণীসকলক দিম তাৰপিছত যি থাকে সেইখিনি নিজৰলৈ ল'ম এনেধৰণে কয়নে যে পোনপ্ৰথম কাক লাগিব গুৰুক কিয় গুৰুক দিয়াৰ প্ৰয়োজন কাৰণ গুৰু হৈছে দেখা ঈশ্বৰজনক চিনিলেহে নেদেখাজনক চিনিব পাৰিম নহয়নে সেইবাবে আধ্যাত্মিক মাৰ্গটোতে হওক যিকোনো মাৰ্গতে হওক পোনপ্ৰথম কাৰ প্ৰয়োজন গুৰুৰ আশ্ৰয়ৰ প্ৰয়োজন ব্যাসদেৱেও চাওকচোন নাৰদদেৱক বৰণ কৰি গুৰু ৰূপত আশ্ৰয় কৰিছে তেতিয়া তেওঁ ভাগৱত পাইছে সেইবাবে এই আধ্যাত্মিক প্ৰক্ৰিয়াটো এজন গুৰুৰ আশ্ৰয়ৰ প্ৰয়োজন আৰু গুৰুজন কি হ'ব লাগিব নহ'লে আজি অসমখনতেই চাবলৈ গ'লে গুৰুটো অভাৱ নাই মই ঢেৰ কথা জানিলোঁ বুলি গুৰু হ'ব নোৱাৰোঁ হয়তো কোনোবাই ব্যক্তিগতভাৱে কাৰোবাৰ প্ৰতি এইটো ভাৱ ৰাখিছে যে তেওঁ গুৰুতুল্য সেইটো দুখনীয় বুলি ক'ব বিচৰা নাই কিন্তু শাস্ত্ৰীয় পৰম্পৰাত তেওঁ ধৰ্মবস্তু শিকিবলৈ জানিবলৈ হ'লে শাস্ত্ৰীয় পৰম্পৰা অনুৱৰ্তী এজন গুৰুৰ আশ্ৰয় কৰা প্ৰয়োজন কাৰণ তেওঁক কোনে আজ্ঞা দিলে তেওঁ কাৰ আজ্ঞা পৰ তেওঁক কোনে আজ্ঞা দিলে নহয়নে পূৰ্বৰে পৰা ভাগৱত এটি গুৰু পৰম্পৰাত আহিছে মহাপুৰুষলৈকে গতিকে সেই ধাৰাটোৰ আশ্ৰয় কৰি পেলাই যি দীক্ষিত হ'ব সেইজনকহে শাস্ত্ৰীয় ৰূপত মান্য বুলি গ্ৰহণ কৰা হয় নহয়নে নহ'লে বহুজনে বহু কথা ক'ব পাৰে তেতিয়াতো খেলি মেলি সৃষ্টি হ'ব সেইকাৰণে গুৰু পৰম্পৰাটোত থাকি পেলাই সেই গুৰুজনৰ আশ্ৰয় কৰাটো প্ৰয়োজন এতিয়া চাওকচোন পথাৰৰ কথা কৈ থকা হৈছিল যে পথাৰত পোনপ্ৰথমতে কি অৰ্জন হ'ব তাৰে কেইটামান গুৰু ঘৰলৈ যাব ইয়াৰ পিছত ভকতসকলত অৰ্থে আমি অৰ্পণ কৰিম তাৰ বাহিৰে এই চৰাই চিৰিকটি যত যিমান জীৱ আছে তেওঁলোকৰ অৰ্থেও কিবা এটা অৰ্পণ কৰিম তাৰপিছত যি থাকে নিজে গ্ৰহণ কৰিম সেয়া হৈছে ভাগৱত ধৰ্ম আচৰণ কৰাৰ শূন্যতা চাউল আহি চৰুত পৰিছে চাওকচোন চৰুটোৰো এটা আধ্যাত্মিক নিৰ্ণয় আছে চাউল মুঠি ৰান্ধোতেও ইমান সূক্ষ্ম বিজ্ঞান আছে চাওকচোন বোলে সেই চাউল মুঠি ৰান্ধোতেও যেনে ধৰণৰ ভাৱ থাকে সেই ভাৱখিনি অন্নমুঠিয়ে গ্ৰহণ কৰে কেনেকৈ আমি ঘৰত পৰীক্ষা কৰি চাব পাৰোঁ ন সিজোৱা চাউল দুমুঠি লৈ পেলাই দুটা সৰু সৰু বৈয়ামত থৈ পেলাই এটা বৈয়ামলৈ চাই পেলাই মই ভাল কথা ক'ম আনটো বৈয়ামলৈ চাই মই বেমাৰ আজাৰ বা অপ্ৰয়োজনীয় কথা দুটামান কৈ ঢাকনিখন মাৰি থৈ দিলোঁ পাছদিনা আকৌ খুলি পেলাই ভাল কথা কোৱা কেইটালৈ চাই ভাল কথা বেয়া কোৱা কেইটালৈ চাই পেলাই বেয়া কথা
মই তেনেদৰে যদি 4-5 দিন ৰাখি চাওঁ, খালী চকুৰে মই দেখা পাম যিকেইটালৈ চাই মই ভাল কথা কৈছিলোঁ তাত কিন্তু ভেঁকুৰ নুঠে, কিন্তু যিকেইটালৈ চাই মই বেয়া কথা কৈছিলোঁ তাত ভেঁকুৰ উঠি যাব। 2015 চনতে জাপানৰ এজন বিজ্ঞানী মাছাৰু ইমোটো নামৰ এজন বিজ্ঞানীয়ে এইটো বিখ্যাত ৰাইচ এক্সপেৰিমেণ্টৰ থ্ৰুৱেদি প্ৰমাণ কৰি দেখুৱাইছিল। কিন্তু যিটো অন্ন বিচাৰৰ ব্যৱস্থা মহাপুৰুষে আজিৰ পৰা 500 বছৰ আগতে আমাক দেখুৱাই থৈ গ'ল। ভজন আৰু ভোজন সেইবাবে নীৰৱে হ'ব লাগে। ভজন কৰোঁতে ঈশ্বৰক চিন্তা কৰোঁতে যেতিয়া আমি বেলেগ ধৰণৰ কথা চিন্তা নকৰোঁ, একান্ত মনে কৰিবলৈ চেষ্টা কৰোঁ, নহয়নে? ঠিক তেনেকৈ কিবা এটা গ্ৰহণ কৰোঁতেও কোনো অন্য ধৰণৰ কথা নভবাবে, কোনো অন্য ধৰণৰ কথা আলাপ আলোচনা নকৰাকৈ নীৰৱে কৰিব লাগে। কাৰণ আমি যদি সেইখিনি সময়তে যদি অপ্ৰয়োজনীয় ঢেৰ যিটি কথা কাই পেলাই যদি বৈকুণ্ঠৰ প্ৰসাদো গ্ৰহণ কৰোঁ, তেতিয়া সেই ভাৱখিনি অন্নৰ সৈতে যুক্ত হ'ব, নহয়নে? সেইকাৰণে ঈশ্বৰক চিন্তা কৰি নীৰৱে ভজন আৰু ভোজন এই দুটা ক্ৰিয়া হ'ব লাগে। ভজন কৰাটো যিদৰে এটা সাধনা, ভোজন কৰাটো এটা সাধনা। কাৰণ যেনেকুৱা অন্ন হ'ব তেনেকুৱা মন হ'ব। শুদ্ধ সাত্বিক অন্ন গ্ৰহণ কৰাৰ পাছতো যদি তাত শুদ্ধ প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা নাই, তেতিয়াহ'লে সেইখিনিও কিন্তু প্ৰভাৱ পেলাব। আৰু যতেকৈ ইন্দ্ৰিয় মনৰ অধীন, যেনেকুৱা অন্ন গ্ৰহণ কৰিম তেনেকুৱা মন হ'ব, যেনেকুৱা মন তেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি, যেনেকুৱা ইন্দ্ৰিয়ৰ প্ৰবৃত্তি তেনেকুৱা স্বভাৱ, যেনেকুৱা স্বভাৱ তেনেকুৱা অভ্যাস, যেনেকুৱা অভ্যাস তেনেকুৱা কৰ্ম, যেনেকুৱা কৰ্ম তেনেকুৱা ফল, আৰু ফলভোগৰ যিটো প্ৰক্ৰিয়া সেইটোৱেই হৈছে জীৱন। আৰু সেই চাউল মুঠি গ্ৰহণ কৰাৰ পাছত যেতিয়া আমি কি হয়, পোনপ্ৰথমতে অন্নৰ পৰা কি উৎপন্ন হয়? ৰস। ৰসৰ পৰা ততো ৰক্ত, ততো মাংস, ৰক্তৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা অস্থি, অস্থিৰ পাছত মজ্জা, মজ্জাৰ পাছত কি হয়? পুৰুষৰ শৰীৰত বীৰ্য আৰু স্ত্ৰী শৰীৰত স্থিৰজ নিৰ্মাণ হয়। সেই পুৰুষৰ বীৰ্য আৰু স্থিৰজ যেতিয়া একেলগ হয় তেতিয়াহ'লে কি হয়? গৰ্ভ সৃষ্টি হয়। এফালে চাওকচোন, খেতিটো আৰম্ভ হৈছে ক'ত? পথাৰত। পথাৰৰ পৰা সি চৰু পাইছে সি চাউল ৰূপত। চাউলকেইটাকে খোৱাৰ লগে লগে সপ্ত ধাতু সৃষ্টি হৈছে। এতিয়া সপ্ত ধাতু সৃষ্টি হওঁতে যেতিয়া পুৰুষৰ বীৰ্য আৰু স্থিৰজ একেলগ হৈছে তেতিয়াহ'লে গৰ্ভ সৃষ্টি হৈছে। গৰ্ভ সৃষ্টি হৈ গৰ্ভ বিকাশ পাইছে। 9 মাহ 10 দিনৰ পাছত তাৰ জন্ম হৈছে। জন্ম হোৱাৰ পাছত সি শিশুকাল, তাৰ পৰা যুৱককাল, তাৰ পাছত প্ৰাপ্তবয়স্ক, তাৰ পাছত বৃদ্ধ। বৃদ্ধ বয়সৰ নিৰ্দিষ্ট বয়স পোৱাৰ লগে লগে কি হ'ব লাগিব? এই শৰীৰটো এদিন মৃত হ'ব লাগিব। মৃত হৈ ক'লৈ যাব? সেই পথাৰৰ চুকলৈকে যাব, নহয়নে? ভাগৱতে সেই দৰ্শনটো বুজাব বিচাৰিছে। এতিয়া চাওকচোন, সেই অন্নমুঠি খোৱাৰ লগে লগে শৰীৰত তাৰ পৰা পাচন হৈ পেলাই যিখিনি বৰ্জনীয় দ্ৰব্য শৰীৰত নিৰ্মাণ হ'ল, যেতিয়া আমি সেইখিনি ত্যাগ কৰিবলৈ শৌচাগাৰলৈ গৈছোঁ, তাতো কিন্তু ভাগৱত ধৰ্ম ৰক্ষা হয়। যেনেকৈ ধৰি লওক শৌচাচাৰ আচৰণৰ যিখিনি বিধি আছে, সদাচাৰ, মাটি পানী লোৱাৰ পৰা শৰীৰটো শুদ্ধিৰ বাবে স্নান আদি কৰ্মৰ জৰিয়তে কেনেদৰে ঈশ্বৰক চিন্তা কৰি সেই স্নান কৰ্ম কৰিব লাগে, নহয়নে? তাতো ভাগৱত ধৰ্ম ৰক্ষা পৰা নাইনে? বেলেগকৈ থাকিল জানো ভাগৱত ধৰ্ম আচৰণ কৰিবলৈ? সেইকাৰণে কোৱা হৈছে আমি দৈনন্দিন জীৱনত যিখিনি কৰ্ম কৰি আছোঁ সেই কৰ্মখিনিও যদি ঈশ্বৰমুখী হৈ কৰা যায় তেতিয়াহ'লে সেইবিলাক সাধাৰণ কৰ্মও ভগৱত কৰ্ম হৈ পৰে। সেইবাবে নৱসিদ্ধ ইমান সহজ ৰূপত দেখুৱাইছে যে নিত্য নৈমিত্তিক যত যি আচৰণ কৰে সেইখিনি যদি ঈশ্বৰমুখী হৈ কৰা যায় সেয়াও আটাইতকৈ উত্তম কৰ্ম হৈ পৰে। সেইবাবে চাওকচোন, ভাগৱত ধৰ্মত বা ভাগৱত মাৰ্গত ভক্তজনে আচৰণ কৰিবলগীয়া মূলতঃ 6টা সিদ্ধান্ত আছে। এই 6টা ভাৱ যদি জীৱনত প্ৰয়োজন বা জীৱনত থাকে তেতিয়া তেওঁ বেলেগকৈ একো কৰিব নালাগে, একো বুজিব নালাগে, একো শাস্ত্ৰ পঢ়িব নালাগে, একো জ্ঞান ল'ব নালাগে। কিন্তু আমি কোনোবাখিনিত এই 6টা বিষয় নিজৰ জীৱনটোলৈ টানি অনাত কেতিয়াবা ব্যৰ্থ হৈ যাওঁ। 6টা বিষয় কি? অনুকূলস্য সংকল্প, প্ৰতিকূলস্য বৰ্জনম, ৰক্ষিষ্য ভীতি বিশ্বাসো তুক্তে বৰ্ণম যথা, আত্মনিক্ষেপ্য কাৰ্পণ্য যন্তা বিধিচৰণাগতি। যে ভক্তিৰ যিখিনি অনুকূল বিষয় সেইখিনি জীৱনত গ্ৰহণ কৰিব লাগিব, ভক্তিৰ যিখিনি প্ৰতিকূল বিষয় সেইখিনি জীৱনৰ পৰা পৰিত্যাগ কৰিব লাগিব। তৃতীয়তে, ঈশ্বৰেই যে সকলোৰে নিয়ন্ত্ৰক এই কথা মানিব লাগিব, ঈশ্বৰেই যে সকলোৰে অভিভাৱক এই কথা স্বীকাৰ কৰিব লাগিব। তেতিয়া কি হ'ব? ঈশ্বৰৰ ওচৰত দৈন্য ভাৱটো উপজিব। সেইবাবে দৈন্য ভাৱটো পঞ্চমত, দৈন্য মানে দাস্য ভাৱ। আৰু সেই দৈন্য ভাৱটো ঈশ্বৰৰ ওচৰত অহাৰ লগে লগে কি হ'ব? জীৱই নিজকে আত্মনিবেদন, সম্যক আত্মনিবেদন ঈশ্বৰৰ ওচৰত সম্ভৱ হৈ উঠিব। বোলে কেনেকৈ? এতিয়া ঈশ্বৰ ভক্তিৰ অনুকূল, ভক্তি মানে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা, এইটোৱে ভক্তি নহয় নহয়,
নহয়নে? সেইখিনি এটা ব্যৱস্থা, তাৰ জৰিয়তে এটা পৰিৱেশ সৃষ্টি হয়। পৰিৱেশ এটাওতো আমাক লাগে। চকাটো পামচাৰ হ'ল বুলি বায়ুমণ্ডলৰ পৰা বায়ুলৈ মই তাত ভৰাই দিব নোৱাৰোঁ নহয়। তাৰ কাৰণে চকাটো পাম্প ভৰাবলৈ এটা নিৰ্দিষ্ট স্থানলৈ যাব লাগিব। নামঘৰ, গোসাঁই ঘৰ কিয় সোমাব লাগে? কিছুসকলে কয় নহয় সকলোতে ঈশ্বৰ আছে, এই ভাবিলেই হ'ল। আমি ইমান উচ্চস্তৰীয় জীৱ নহয় যে পটককৈ ভাবিলোঁ বুলিয়ে সকলোতে আমি ঈশ্বৰক পাই যাম। সেইবাবে এটা উপাসনাস্থলীৰ প্ৰয়োজন। সেইকাৰণে পুৱা গধূলা ঈশ্বৰ চিন্তা কৰাৰ প্ৰয়োজন, নহয়নে? ইমান সুন্দৰ ব্যৱস্থা চাওকচোন। বাকীখিনি সময়ত আমি ঈশ্বৰক ইমান চিন্তা কৰিব নোৱাৰিবও পাৰোঁ। সেইকাৰণে অন্ততঃ সন্ধ্যা সময়কণ। পূৰ্বতেতো ত্ৰিসন্ধ্যাৰ ব্যৱস্থা আছিল। ত্ৰিসন্ধ্যা সম্ভৱ নহ'লে অন্ততঃ পুৱা গধূলা সন্ধ্যা, সম্যক শ্ৰাদ্ধায় ইতি সন্ধ্যা। এতিয়া যিখন গৃহত চাওকচোন ঈশ্বৰক চিন্তা কৰাৰ অকণমান ব্যৱস্থা নাই, সংসাৰ আটাইতকৈ অকৃতজ্ঞ ব্যক্তি হৈছে তেওঁ। কিয়? ঈশ্বৰে ইমানখিনি দিয়াৰ পাছত যদি 24 ঘণ্টাত তেওঁক চিন্তা কৰিলে অকণমান সময় ওলোৱা নাই, এইটো সৰু কথা নহয়, কিন্তু এইটো বৰ ডাঙৰ কথা। অসুৰবিলাকেও আগতে নিজৰ ইষ্টক উপাসনা কৰাটো ত্যাগ কৰা নাছিল, নহয়নে? ৰাৱণ, বিষপৰ্বা, বলি, বান, এইবিলাক ৰাক্ষস দৈত্য আছিল যদিও নিজৰ নিজৰ ইষ্ট দেৱতাক উপাসনা কৰাটো কেতিয়াও এৰা নাছিল। আমিতো মনুষ্য হয়, তেতিয়াহ'লে আমি ভগৱন্তৰ ভজন কেনেকৈ ত্যাগ কৰিম? আগতেতো আজিৰ পৰা 50-60 বছৰ আগতে আমাৰ গাঁৱলীয়া সমাজ বুলিলে আমি যিটো বুজোঁ, সন্ধ্যা লাগিল মাত্ৰ নামঘৰৰ দবাকোব পৰিছে, দম দয়া দান, মনত পেলাই দিছে যে দমন কৰা, দয়া কৰা, দান কৰা, নিজেও ঈশ্বৰৰ নাম লোৱা, আনকো ঈশ্বৰৰ নাম দান দিয়া। প্ৰতি ঘৰ গৃহতে অন্ততঃ ঘোষা এফাকিয়ে হওক বা প্ৰাৰ্থনা এটিয়ে হওক, কীৰ্তনৰ পদ এজনাই হওক শুনিবলৈ পোৱা গৈছিল। কিন্তু আজি প্ৰতি অসমীয়াৰ গৃহত সেইটো ব্যৱস্থা নাই। এইটো কথা বেলেগ যে সকলো ব্যক্তিটো ঘৰত নাথাকে, কাৰণ কৰ্মৰ ক্ষেত্ৰবিলাক বেলেগ বেলেগ হয়। অন্ততঃ যিকেইটা প্ৰাণী গৃহখনত আছে সেইকেইটা প্ৰাণীয়ে যদি পুৱা গধূলা, আমি এইটো কোৱা নাই যে আপোনাসৱৰ সেইটো ব্যৱস্থা নাই, কিন্তু সচৰাচৰ যে দেখা যায়, চাওকচোন ইয়াৰ জৰিয়তেহে ভগৱত ভক্তিটো আমাৰ মনলৈ বেছিকৈ ক্ৰিয়া কৰিব, নহয়নে? ঘৰত থকা যেতিয়া সেই জীৱকেইটা একেলগে, মানুহকেইজন একেলগে বহি পেলাই পুৱা গধূলা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা আদি কৰিছে, পৰিৱেশটোৱে বেলেগ হৈ নাযাবনে? ইজনে সিজনক তেতিয়া টানকৈ কিবা এষাৰ ক'ব পাৰিবনে? এইবিলাকৰ জৰিয়তে পৰিৱৰ্তন আহে। আজি সৌ যোৰহাটৰ পৰা আহি মই ইয়াত কি লেকচাৰ দি থৈ যাওঁ, তাৰ পৰা একো নহয়, কাৰণ মই মোৰ বুদ্ধিয়ে যিটো ঢুকি পাইছোঁ সেইটোহে মই আপোনাক ক'ম, তাতোতকৈতো অধিক একো ক'ব নোৱাৰোঁ, নহয়নে? প্ৰকৃত পৰিৱৰ্তন নিজৰ আমাৰ নিত্য নৈমিত্তিক আচৰণখিনিৰ জৰিয়তে আহে। সেইবাবে ভক্তিৰ অনুকূল বিষয় বুলি মাত্ৰ 3টাক দিয়া হৈছে, যে সকলো অৱস্থা, সৰ্ব অৱস্থাতে ভক্তি কৰা সাৱধানে, সমস্ত শাস্ত্ৰৰ তাৎপৰ্যই সিমানে। ভক্তি মানে কি? সকলো অৱস্থাতে ভক্তি কৰিবলৈ হ'লে ভক্তি মানে হৈছে সমৰ্পণ ভাৱ, ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো। এতিয়া সকলো সময়তে ঈশ্বৰৰ প্ৰতি সমৰ্পণ ভাৱটো কেনেকৈ উপজিব? সেইবাবে জীৱনত ভক্তিৰ অনুকূল 3টা বিষয় আছে। এই 3টা বিষয় জীৱনত প্ৰয়োজন। সৰু কথা যে ঈশ্বৰে বেয়া কথা নকয়, ঈশ্বৰে বেয়া বস্তু নাখায়, আৰু ঈশ্বৰে বেয়া কৰ্ম নকৰে। এইকেইটানো বোলে কি টান কথা, এইবিলাকচোন আমি শুনিয়ে আছোঁ, ইয়াতনো কি তত্ত্ব কথাটো আহিল? কিন্তু গোটেই তত্ত্ব কথা ইয়াতেই সোমাই আছে। কেনেকৈ সোমাই আছে চাওকচোন। বাক্য যেতিয়ালৈকে সংযম নহয় তেতিয়ালৈকে নাম উচ্চাৰণত সাৰ্থকতা নাহে। ভগৱত মাৰ্গত, আধ্যাত্মিক মাৰ্গত পোনপ্ৰথম সংযমৰ যে প্ৰয়োজন সেয়া হৈছে বাক্য। যদি ইন্দ্ৰিয়, বাকীবিলাক ইন্দ্ৰিয়ও সংযম হয়, মনটো বোলে একদম স্থিৰ, নহয়নে? বেয়া চিন্তা নকৰে, বোলে হাতে কামেও বেয়া কৰ্ম নকৰে, ঠিক আছে, কিন্তু মুখেৰে যদি বেয়া মাত মাতে তেতিয়াহ'লে কিন্তু মনটো স্থিৰ হৈও লাভ নাই। যদিও কোৱা হৈছে যে গোটেই ইন্দ্ৰিয়বিলাক মনৰ অধীন, গতিকে মনে যিটো ক'ব তাৰ আধাৰতে বাকীবিলাক ইন্দ্ৰিয়ই কৰ্ম কৰে, কিন্তু মনৰ প্ৰেৰণা ক'ৰ পৰা আহে? আমি মুখেৰে যিখিনি উচ্চাৰণ কৰোঁ, মুখেৰে আমি কি উচ্চাৰণ কৰোঁ চাওকচোন। বেয়া মাতটো মাতিবলৈতো কোনেও কাক শিকাব নালাগে, কোনেওতো নিশিকায়গৈ, কিন্তু শিকায়গৈও অৱশ্যে। কেতিয়া শিকায়গৈ? এই কেঁচুৱা এটাই বোলে প্ৰথম মাত ফুটিবলৈ আৰম্ভ কৰিছেহে, কোনোবা এজনে, অৱশ্যে যিজনে সেই মাত ফুটো নুফুটো অৱস্থাত থকা শিশুটিক গাঁৱলীয়া আমাৰ বেয়া মাত এটা শিকায়গৈ, তেওঁৰ ভাৱনা এইটো নহয় যে সেই ল'ৰাটো বেয়া হওক, শুনি পেলাই ভাল লাগে সেইটো ভাবিয়ে শিকায়গৈ। কিন্তু সেইটো প্ৰভাৱটো কি চাওকচোন। বোলে সন্তানে মা নোবোলাৰ আগতেও ৰাম বুলিব লাগে, কাৰণ তেওঁৰ বাবেহে এয়া পোৱা হ'ল। দৰ্শনটো হৈছে সেইটো, তাৰ জৰিয়তে আচলতে সংস্কাৰবিলাক আহে, কাৰণ সংস্কাৰী হ'লেহে তেওঁ প্ৰকৃত এটা শুদ্ধ আত্মিক স্থান লাভ কৰিব পাৰে। সৰু সৰু বস্তু বিষয়বিলাকৰ পৰাও মানুহৰ জীৱনলৈ সংস্কাৰ কিছুমান আহে।
সেইবিলাকত গুৰুত্ব এটা দিবলৈহে ভাগৱতে কৈছে। সেইকাৰণে কৈছে কি চাওকচোন, ঈশ্বৰে বেয়া কথা নকয়। ঈশ্বৰৰ সন্তান বুলি আমাক কোৱা হৈছে, বৃদ্ধত অমৃতৰ পুত্ৰ বুলি কোৱা হৈছে মনুষ্যসকলক। তেতিয়াহ'লে আমি সেই ঈশ্বৰৰ সন্তান হৈ পেলাই বেয়া মাত মাতিলে হ'ব জানো? এইটো সৰু কথা। ইয়াত একো যুক্তি তৰ্ক দৰ্শন সাংঘাতিক ঢেৰ লেকচাৰ শুনাৰ প্ৰয়োজন নাই। আগৰ দিনত অসুৰবিলাকেও ইমান বেয়া মাত মতা নাছিল, নহয়নে? আজিকালি যিবিলাক শব্দ আছে সেইবিলাক আপোনাৰ উচ্চাৰণ কৰিব নোৱাৰে। আগতে অন্ততঃ অসুৰবিলাকে গালি পাৰোঁতে কি কৈছিল? এই পাখণ্ড বুলি কৈছিল, দুৰাচাৰ বুলি কৈছিল, অধম নৰাধম, এইবিলাক বেয়া শব্দ যদিও ইমান অশালীনতাটো নাই, নহয়নে? ইমান কঠোৰ নহয়। আজিকালি যিবিলাক আছে সেইবিলাক উচ্চাৰণ কৰিব নোৱাৰে নহয়। এতিয়া মই যদি থাল এখনত কুকুৰ এটাক খাবলৈ দিওঁ, সেইখন আৰু ভীমবাৰ চাবোনে ধুই পেলাই দিলেও মানুহক জানো সেইখন থালে খাবলৈ দিয়া উচিত হ'ব? ঠিক তেনেদৰেই যিখন মুখেৰে মই দিনটোত যদি 10টা বেয়া মান মাতিছোঁ, সেইখন মুখেৰে জানো নাম লৈ থাকিলে পাপ হৈ পুণ্য হৈ পাছলৈ থৈছোঁ, ঈশ্বৰে জানো ভাল পাব? ভক্তি মানে কি? ঈশ্বৰৰ ভাল পোৱা কৰ্ম কৰা। ঈশ্বৰে যাতে আমাৰ প্ৰতি তুষ্ট হয়, নহয়নে? কেতিয়া তুষ্ট হ'ব? ঢেৰ এইখিনি বস্তু দি দিলে তুষ্ট নহয় নহয়। আমাৰ ভাৱটো আছে নে নাই? ভাৱটো ক'ৰ পৰা নিৰূপণ হ'ব? যেতিয়া এইটো চিন্তা আহিব যে ঈশ্বৰে ইমান এটা ভাল জীৱন দিছে, এই শব্দখিনি অন্ততঃ ভালখিনি উচ্চাৰণ কৰোঁ। কাৰণ যি উচ্চাৰণ কৰা যায়, কিবা এটা শব্দ উচ্চাৰণৰ লগতে তাৰ পৰা এটা শব্দ তৰংগও সৃষ্টি হয়, নহয়নে? সেই শব্দ তৰংগতে মনুষ্যৰ শৰীৰত প্ৰভাৱ পেলায়। যিমানে বিশৃংখলিত শব্দ উচ্চাৰণ কৰা হয়, তাৰ পৰা সৃষ্টি হোৱা বিশৃংখলিত শব্দ তৰংগয়ো মানুহৰ মানস পটত, চিন্তা শক্তি, শৰীৰত কিছুমান ৰসায়ন নিৰ্গত কৰাৰ ক্ষেত্ৰতো সেই বাক্যবিলাক ৰেছপনচিবল হয়। আজি বিজ্ঞানেও এই কথা প্ৰমাণ কৰি দেখুৱাইছে। সেইকাৰণে বাৰে বাৰে ভাগৱতে কৈছে কি যিমান পাৰা সিমান ভাল কথা কোৱা, ভাল কথা উচ্চাৰণ কৰা, ঈশ্বৰৰ নাম লোৱা। কাৰণ গোটেই অনন্ত এই কোটি ব্ৰহ্মাণ্ডত এই ৰামকৃষ্ণ নামৰ বাহিৰে অনন্ত ভাৱযুক্ত দ্বিতীয় বেলেগ নাম নাই। ঈশ্বৰৰ সহস্ৰ নাম আছে, নহয়নে? গতিকে যিটো নামৰ সৈতে আস্থা উপজায় উচ্চাৰণ কৰিলেই হ'ল। কাৰণ এফালে চাওকচোন, পূৰ্বৰ অকণমান আগত যিটো প্ৰসংগ ওলাইছিলে, একে ৰামকৃষ্ণ নামে কিদৰে কাৰোবাৰ প্ৰতি প্ৰকাশ কৰা, সম্বোধনো হ'ব পাৰে, সমবেদনাও হ'ব পাৰে, আপোনাৰ কীৰ্তনো হৈ পৰিব পাৰে। খালি সেই নামটোৰ সৈতে জড়িত ভাৱটো কি? মই যদি কাৰোবাৰ নাম বুলিহে ভাবিছোঁ, তেতিয়াহ'লেতো কাৰোবাৰ নামেই। মই যদি এইটো এটা আচাৰ বুলিহে ভাবিছোঁ, আচাৰ কেনেকৈ? ভকতৰ সমাজত থাকিলেহে ৰাম ৰাম কৃষ্ণ কৃষ্ণ, ঘৰত কেইবা উচ্চাৰণ কৰিছোঁ মই, সেইটো মই নিজকে বিচাৰ কৰা প্ৰয়োজন। কাহানি বা মিতিৰ কুটুমৰ সৈতে কথা পাতোঁতে কৈ পাইছোঁ নে বোলে কৃষ্ণ ভালে আছেনে, কৃষ্ণ বোলে ৰাম ভালে আছেনে? আমি ভাবোঁ কি এইবিলাক শব্দ এই ভকতৰ সমাজত উচ্চাৰণ কৰা শব্দহে। বাৰে বাৰে তাৰ যদিও কি হ'ব? সংস্কাৰটো আহিব। আৰু আপুনি যেতিয়া কাৰোবাৰ লগত কৃষ্ণ সম্বোধনটো ধৰি, ৰাম বুলি সম্বোধন ধৰি কথা পাতিব, তেতিয়া তেওঁ আপোনাক ওলোটাই টান কথা ক'ব নোৱাৰে, যদিও খঙেত গালি পাৰিম বুলি আছে, নহয়নে? গতিকে ইমান যেতিয়া ঈশ্বৰৰ নামতে ক্ৰিয়া কৰে, সেইকাৰণে ঈশ্বৰৰ নামটো ল'ব লাগে। আৰু এইটো নহয় বোলে বৰকৈ ঈশ্বৰৰ নাম ল'লে আমাৰ সন্মুখত বোলে আশে পাশে থকা মানুহখিনি ফ্ৰীলি কথা পাতিব নোৱাৰে। ফ্ৰীলি কি কথা পাতিব বিচাৰে? বেয়া মান মাতিব বিচাৰে, বেয়া কথা পাতিব বিচাৰে, নালাগে। সেইখিনি জীৱনৰ পৰা আঁতৰি থাকিলে ভাল হ'ব, ভালহে। সেইকাৰণে ঈশ্বৰৰ ভক্তি অন্তৰৰ পৰা যিদৰে কৰিব লাগে দেখুৱাইও কৰিব লাগে, যাতে দেখাৰ লগে লগে সেই ভালজন কাষ চাপি আহে, বেয়া ভাবি থকাজন আঁতৰি যায়, বেলেগকৈ চেষ্টা কৰিবই নালাগে। সেইকাৰণে প্ৰথম দৰ্শনটো কি? ঈশ্বৰে বেয়া কথা নকয়, গতিকে ময়ো বেয়া কথা নকওঁ। দ্বিতীয়তে কি? ঈশ্বৰে বেয়া বস্তু নাখায়, গতিকে ময়ো নাখাওঁ। বৰকৈ মাছ মাংসৰ কথা কোৱা আজিকালি অকণমান বাদ দিছোঁ ভাগৱতৰ কথাত, কাৰণ কিছুসকলে পিছত বহুত গালি দিয়ে, বোলে অকল খোৱা কথাকে কৈ থাকে। আৰু অৱশ্যে হয়ো, খোৱা কথাটো, খোৱা বিষয়টো নিজৰ, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু এই মাৰ্কটোলৈ আহিছোঁ যেতিয়া সেইটো ঠিক কৰিবই লাগিব। সেইটো ঠিক নকৰাকৈ যদি এই মাৰ্কটোলৈ আহিছোঁ, তেতিয়াহ'লে কিন্তু সময় নষ্টৰ বাহিৰে একো হোৱা নাই। এই বোলে কি কথা ক'বলৈ আহিছে, এইফালে শাস্ত্ৰই কৈ থৈ গ'ল বোলে এক নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকি পাপ কৰিতে নোৱাৰে। বোলে যিমান পাপ কৰি বোলে মহাপাপীও শেষ কৰিবগৈ নোৱাৰে, ভগৱন্তৰ এক নামে বোলে যিমান মহাপাপীক উদ্ধাৰ কৰিব পাৰে। কিন্তু তাৰ অৰ্থ এইটোতো কোৱা হোৱা নাই যে মই জানি শুনি কৰাটোকে ভুল কৰি থাকিম, পাপ বুদ্ধিত ঈশ্বৰৰ নাম লৈ পিছত ঈশ্বৰে মোক উদ্ধাৰ কৰি নিব, নহয়নে? সকলো পৰ্যায়লৈ, ইমান উচ্চ পৰ্যায়লৈ গৈ আমি ইমান শুদ্ধ ভক্ত হ'বগৈ নোৱাৰোঁ, সেইটো ধ্ৰুৱ সত্য কথা, নহয়নে? আমি সকলো ক্ষেত্ৰতে ইমান শুদ্ধ হ'ব নোৱাৰোঁ। কিন্তু মানুহৰ ওপৰত যিকেইটা কথা আমি ভাবি চিন্তি অন্ততঃ গম পাওঁ যে এইটো খাব নালাগে, এইটো কৰিব নালাগে, এইটো ক'ব নালাগে, সেইকেইটাৰ পৰাতো নিজক আঁতৰাই ৰাখিব পাৰোঁ। সেইকোনো কি মানুহৰ ওপৰত মই কৰিব নোৱাৰোঁনে? আৰু যদি সেইকেইটাও কৰিব পৰা নাই, তেতিয়াহ'লেতো মনুষ্য জীৱনটোৰ প্ৰতি ধিক্কাৰ। ঈশ্বৰে ইমান বিবেক শক্তি দিয়াৰ পাছতো যদি মই সেইকণত নিজক ধৰিব পৰা নাই। সমস্যা এইটো নাই যে পিছত
কিবা জীৱ হিংসা জীৱ হত্যা কৰিলে পিছত যমৰজাই আপোনাক মোক ৰিফাইন তেলত ভাজিব নৰকত। কথা সেইটো নহয়, চিন্তা মাত্ৰ এইটো, ঈশ্বৰৰ ওচৰত যেতিয়া মই সদায় ভাৱনা কৰোঁ যে প্ৰভু মোক ভালে ৰাখিবা থকাকেইটা দিন, মোৰ পৰিয়ালটোক ভালে ৰাখিবা, তেতিয়া মোৰ পৰিয়ালটো ভালে ৰাখিবলৈ মই আনৰ পৰিয়াল এটাও নষ্ট কৰিব নালাগিব দিয়কচোন, নহয়নে? কিন্তু জিভাখনক লাগিয়ে যদি মই আনৰ পৰিয়াল এটা নষ্ট কৰোঁ, সেইটো বাৰু নীতিগতভাৱেও শুদ্ধ কথা হয়নে? সেই জীৱকেইটাৰতো জীয়াই থকাৰ অধিকাৰ আছে। বোলে গছকতো কিমান পৰুৱা মৰিছে কোনে জানে, হয় সেইটো নাজানি মৰিব পাৰে, কিন্তু জানি পেলাই যাতে অন্ততঃ আমি ভুলটো নকৰোঁ। বোলে আজিকালি শক্তি নাইকিয়া হ'ব, শক্তি কেনেকৈ নাইকিয়া হ'ব? চাওকচোন আজি বৈজ্ঞানিক কোনো কথা এইটো নহয় যে আজি আমাক বিজ্ঞান প্ৰযুক্তিবিদ্যাই হাতে হাতে এটা স্মাৰ্টফোন দি দিলে, নহয়নে? ইয়াত মই ভুল কথা এটা কৈ পেলাই হাত সাৰি যাব নোৱাৰোঁ। চাইণ্টিফিকভাৱেও যিমানে ৰাজসিক তামসিক মৎস্য মাংস এইবিলাক খালে শৰীৰত কেনেকুৱা প্ৰভাৱ পৰে, মেডিচিনেল ইফেক্টখিনি মোবাইলটোত আমি চালেইচোন গম পাওঁ, নহয়নে? যি সপ্তাহত আপোনাৰ ৩-৪ দিন মাছ মাংস খাই, খোলাকৈ ক'বলৈ গ'লে হাৰ্ট এটেক অহাৰ বেছি চান্স থাকে, কাৰণ ব্লকেজবিলাক বৃদ্ধি হৈ যায়, নহয়নে? আৰু সাধাৰণ চিন্তা হৈছে কি যে এইটো এটা সতেজ মেচিন, পেট্ৰলৰ ইঞ্জিনটোত ডিজেল পেট্ৰল মিক্স কৰি ভালে ইঞ্জিনটো বেছি দিন ভালে নাথাকে নহয়। গতিকে ইয়াত এই ইঞ্জিনটো ভালদৰে চলি থাকিবলৈ ইয়াত সতেজ ইন্ধন ভৰাব লাগে। কিন্তু যদি মই মৰা ইন্ধন ভৰাই থাকোঁ, তেতিয়া বাৰু শৰীৰটোৰ চাবচোন মৎস্য মাংস খোৱাৰ পাছত আপোনাৰ গাটো গেৰুগেঠু লাগে। এতিয়া সামাজিক মাধ্যমত প্ৰচাৰ এইটো ভিডিঅ' হ'ব নহয়, তাৰ মাজতে কোনোবাই কমেণ্ট কৰিব তেওঁ আগতে হয় আমিও আগতে খাইছিলোঁ, খাই পেলাই এইটো অনুভৱ আছে কাৰণে ক'ব পাৰিছোঁ, মাছ মাংস খালে কি হয় আপোনাৰ গাটো বেছি গেৰুগেঠু লাগে। কিন্তু শুদ্ধ সাত্বিক কিবা এটা খাবচোন, শুদ্ধ সাত্বিক খোৱাৰ লগে লগে গাটো বেছি গেৰুগেঠু নালাগে, কাৰণ সেইখিনি হজম কৰিলে বেছি শক্তি ক্ষয় নহয়। যিমান এই কমপ্লেক্স বস্তুখিনি হজম কৰিবলৈ আপোনাৰ শক্তি অপচয় হয়। সেইকাৰণে মাত্ৰ চিন্তা এইটো, আমি কোৱা নাই যে আপুনি কি খাব কি নাখাব, মই ইয়াত লিষ্ট দি দিছোঁ, সেইটো নিজৰ কথা। ভাগৱতৰ মাৰ্গসমূহ দেখুৱাই দিছে। এতিয়া নিজৰ বুদ্ধি শক্তিৰে আমি যিমান আচৰণ কৰিব পাৰোঁ সেইটো আমাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰে। মাত্ৰ এইটো চিন্তা, ঈশ্বৰে যেতিয়া বেয়া বস্তু নাখায় ময়ো নাখাওঁ, ঈশ্বৰে বেয়া কৰ্ম নকৰে গতিকে ময়ো নকৰোঁ। কৰ্ম এতিয়া তিনিটাৰ জৰিয়তে আচৰণ হয়, কায় মনোবাক্য, যে মই মুখেৰে কি কৈছোঁ সেইটোও এটা আধ্যাত্মিক ধৰাতলত কৰ্ম, হাতে কামে যি আচৰণ কৰা গৈছে সেইটোও এটা কৰ্ম, মনেৰে মই যি ভাবিছোঁ সেইটোও এটা কৰ্ম। কাৰণ মনেৰে চিন্তন কৰাটোৰ জৰিয়তেও জীৱৰ কৰ্মৰ বন্ধন সৃষ্টি হয়। যদি ভালটো চিন্তা কৰিছোঁ সেইটোও প্ৰভাৱ পেলাব, যদি মনটোত বেয়া ভবা হৈছে সেই বন্ধনটোৰো মই সন্মুখীন হ'ব লাগিব। সেইকাৰণে আমি হাতে কামে ভাল কাম কৰা, মুখেৰে ভাল কথা কোৱা, মনেৰে ভালটো চিন্তা কৰা, এই তিনিওটা যদি থাকে তেতিয়া ঈশ্বৰৰ অনুকূল কৰ্ম হয়। ঈশ্বৰৰ প্ৰতিকূল কৰ্মখিনি কি? বেয়া কথা, বেয়া আহাৰ, বেয়া আচৰণ, এইখিনি ঈশ্বৰৰ প্ৰতিকূল কৰ্ম। গতিকে ঈশ্বৰৰ প্ৰতিকূল কৰ্ম তিনিটা জীৱনৰ পৰা যিমান পাৰি সিমান আমি বৰ্জন কৰিবলৈ চাব লাগে, নহয়নে? এইটোৱেইটো সুযোগ। অহাকালিলৈ মোৰ জীৱনটোত কি হ'ব মই নাজানো, গতিকে থকা সময়খিনি অন্ততঃ যিমান পাৰি ইমান শুদ্ধতাৰে পাৰোঁ সেইকণ চেষ্টা অন্ততঃ জীৱনত লাগে। ইয়াৰ পাছতেই কৈছে কি ঈশ্বৰেই যে একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা সেই কথা মানি চলা। মই ভাবোঁ কি মোৰ ঘৰখনত মোৰ মতে ল'ৰা ছোৱালীকেইটা থাকিব লাগিব, মোৰ মতে ঘৰখনৰ বাকী কেইজন সদস্য থাকিব লাগিব, মই ভাবি পোৱা মতে সমাজখন চলিব লাগিব, এইটো নহয়। মই ভবা মতেও একো নহয়, আপুনি ভবা মতেও একো নহয়। একমাত্ৰ নিয়ন্ত্ৰণকৰ্তা ঈশ্বৰহে, ঈশ্বৰে যিটো ভাবিছে সেইটোহে হ'ব। আৰু ঈশ্বৰে যিটো জীৱনত দিয়ে সেইটো স্বীকাৰ কৰি চলাৰ শক্তিটো সেইকাৰণেই লাগে, তেতিয়া সুখ দুখ ভাল বেয়া এইবিলাকে জীৱনত বৰকৈ খেলি মেলি সৃষ্টি কৰিব নোৱাৰে। সুখ পালেও বৰ বেছিকৈ আনন্দ নকৰে, দুখ পালেও বৰ বেছিকৈ ভাগি নপৰে। এইটো নহয় যে বোলে ঈশ্বৰ ভক্তি কৰিছোঁ কাৰণে সুখ পালে আৰু মই একদম বিচলিত, মই একদম স্থিতপ্ৰজ্ঞ, মই আনন্দ নকৰোঁ, একদম বোলে একদম জ্বৰ ভৰটো নিচিনাকৈ বহি আছে, সেইটোও নহয়। নৈখনত আছোঁ যেতিয়া ধাৰাতে যাব লাগিব, কিন্তু একেবাৰে অতিবাহী নহয়। নাওখনো যায় নৈৰ ওপৰতহে, তলেদি নহয়, তলেদি সোমাই গ'লে ডুবি যাব, নহয়নে? গতিকে এই সংসাৰখনৰ ধাৰাতে আমি আছোঁ, কিন্তু ইয়াৰ ওপৰে ওপৰে, ইয়াত মগ্ন হৈ পেলাই একেবাৰে নিজকে ডুবাই দিলে নহ'ব। সেইটো হৈছে দৰ্শন, কাৰণ ইয়াত সকলো ঈশ্বৰৰ নিৰ্ণয় অনুসাৰেই চলে। আৰু চতুৰ্থতে কি দিলে যে ঈশ্বৰেই একমাত্ৰ অভিভাৱক, এই কথাটো সদায় সকলো পৰিস্থিতিতে স্বীকাৰ কৰা। গৃহস্থী ঘৰখনতো কেতিয়াবা খেলি মেলি যদি সৃষ্টি হয়, কেতিয়া হয়? যেতিয়া স্বামীজনে পত্নীক অধিকাৰৰ বিষয় বুলি ভাবি লয়, মোৰ মতে হ'বই লাগিব, মোৰ পত্নী মোৰ কথা শুনিবই লাগিব। আৰু পত্নীও যদি স্বামীক ভাবি লয় যে মই অধিকাৰ বিয়া পাতিছোঁ, মোৰ মতে হ'বই লাগিব, ক'লেই নহ'ব নহয়, এইটো কৰিবই লাগিব,
ল'ৰা ছোৱালীও যেতিয়া পিতৃ মাতৃক অধিকাৰৰ বিষয় বুলি ভাবি লয়, মোৰ মা দেউতা মই বিচাৰিছোঁ যেতিয়া দিবই লাগিব। পিতৃ মাতৃয়েও যেতিয়া ল'ৰা ছোৱালী, এইখিনি কথা আচলতে আমাৰ মুখৰ পৰা শোভা নাপায়, হ'লেও কৈছোঁ আৰু যে পিতৃ মাতৃয়ে যেতিয়া ল'ৰা ছোৱালীক অধিকাৰৰ বস্তু বুলি ভাবিলে, মোৰ ল'ৰা ছোৱালী মোৰ মতে চলিবই লাগিব, আমুকটো তামুকটো। এটা কথা ঠিক যে পৰিয়ালটোত ইজনে সিজনে ভালটোৱে আশা কৰি কিবা এটা কয়, কিন্তু তাৰ অৰ্থ এইটো নহয় যে এই সকলো আমাৰ নিজৰ স্ব অধিকাৰ আছে, আমাৰ নিজৰ ওপৰতেই নিজৰ অধিকাৰ নাই, নহয়নে? কেনেকৈ নিজৰ ওপৰত অধিকাৰ নাই? নিজৰ ইচ্ছাইটো উশাহ নিশাহ লৈ থকা নাই, তেতিয়াহ'লে যিসকল আছে তেওঁৰ ওপৰত আমি নিজৰ অধিকাৰটো দেখুৱালে হ'ব জানো? সেইটো নহয়। আজি ঈশ্বৰে দিছে কাৰণে সেই পৰিয়ালটো পোৱা গৈছে। গতিকে এনেকুৱা বিষয় আহিব পাৰে যে কাৰো লগত কাৰো কিবা এটা নিমিলে, অকণমান বুজাবুজিৰ মাজেৰে যাওকচোন, নহয়নে? বুজাবুজিৰ মাজত গ'লে গৃহস্থী ঘৰখনত বেছি খেলি মেলি সৃষ্টি নহয়। সকলো গৃহস্থীয়ে আমি, সেইকাৰণে গৃহস্থৰ কথাই কৈছোঁ। যেতিয়া মনলৈ এইটো চিন্তা আহিব যে প্ৰকৃত অভিভাৱক ঈশ্বৰহে, এওঁৰ প্ৰকৃত স্বামী মই নহয়, এওঁৰ প্ৰকৃত পতি মই নহয়, ঈশ্বৰৰহে। গতিকে চিন্তাটো কি? তেওঁ মোৰ অধিকাৰৰ বাবে স্বামী নহয়, তেওঁৰ বাবে অধিকাৰৰ বাবে পত্নী নহয়, তেওঁ মোৰ অধিকাৰৰ বাবে ল'ৰা ছোৱালী নহয়, এই সকলো ঈশ্বৰৰ সন্তান। এই ঈশ্বৰৰ সন্তানসকলে পাইছে এই জীৱনটোত নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে সেইটো পৰিয়াল পাইছে। গতিকে সেই পৰিয়ালটোত সুখে শান্তিৰে বুজাবুজিৰ মাজেৰে, সুখে শান্তিৰে ক্ষেত্ৰত চাওকচোন আদৰ্শবিলাক। এই কলিক যে থাকিবলৈ স্থান দিছিল কেইটা স্থানত? পোনপ্ৰথমতে যোৱা পাশাত দিছিল ন ৰজা পৰীক্ষিতে। কলি মানে কি? বেয়া গুণ নহয় জানো? যোৱা পাশা মানে সেই পূৰ্বতে শকুনিয়ে যিখন খেলিছিল সেইখনেই যোৱা পাশা নহয়নে? কিছুসকলে যে তাচপাত খেলে সেইখনো যোৱা খেলি। দেৱালীৰ সময়ত চাকি গছ নজ্বলালেও যে আজিকালি চকৰি খেলৰ ব্যৱস্থা হৈছে, সেইখনো যোৱা খেল। সেইবিলাকৰ পৰা মানুহ আঁতৰি থাকিব লাগে। হৰণীয়া ভজনীয়া ভকতজনহে যে সেইবিলাকলৈ নাযাব এইটো নহয়, মনুষ্য মাত্ৰৰ বাবে এইটো চিন্তা। কাৰণ যি স্থানত আনক ঠগি পেলাই জীৱনলৈ কিবা এটা অনা হৈছে তাৰ পৰা জীৱনলৈ ভাল প্ৰভাৱটো নাহে। দ্বিতীয়তে ক'ত দিছিল? সুৰাপান, নহয়নে? সুৰাপানৰ ক্ষেত্ৰত অন্ততঃ এটা চিন্তা, এই কেঁচুৱা ল'ৰাটো আপোনাৰ বগাই বগাই খোজকেইটা পোনাব বিচাৰে। ডাঙৰ হৈ যদি এওঁ আৰু খোজ বেকা হোৱা কিবা এটা খায়, তেতিয়াহ'লে মানুহ হিচাপত গণ্য কৰিব পৰা শক্তিটো থাকিল নে নাথাকিল? ধৰ্ম কৰ্মৰ কথা বাদ দিওঁচোন, নহয়নে? কিন্তু পৰিতাপৰ বিষয় এইবিলাকেই যে আজিকালি আমাৰ দেশকাল পৰিস্থিতিত দেখিবলৈ পোৱা যায় সৰু সৰু ল'ৰা ছোৱালী আমাৰ নিচিনা বয়সত আপোনাৰ সুৰাপান কৰি ইমান উদণ্ডতা। সকলো নহয়, আমি সকলো বুলি ক'বলৈ যোৱা নাই, কিন্তু যে সমাজত এনেকুৱা কিছুমান সমস্যাই দেখা দিয়ে মানে তেওঁলোকে প্ৰকৃততে এইটোৱে চিন্তা কৰিব পাৰে। সেই চিন্তাটো লাগিব, চিন্তা অবিহনেতো আমি একো নাপাওঁ। ঈশ্বৰে ইমান এটা ভাল শৰীৰ দিছে, এই নাজনা নুশুনা কেঁচুৱাটো খোজগোটা পোনাব বিচাৰিছে। চিন্তা কিন্তু এইটো হ'লে নহ'ব, এই গাখীৰৱালাজনেও আপোনাৰ টিলিঙা কোবাবহি লাগে, বোলে গাখীৰ লাগিব নি? সেই ইবিধ খোৱাজনে আকৌ বাঁহনিৰ তলত হ'লেও বিচাৰি যায় নহয়। সেইটো চিন্তা হ'লে কাম নহ'ব। কাৰণ আতি বিষয়তো আশকতি ভৈল যাৰ, চাৰি বেদ পঢ়ন্তেও নোপজে তাৰ অগে। বেয়া বস্তু। গতিকে জীৱনৰ পৰা আঁতৰাব লাগে। ইয়াৰ পাছতে ক'ত দিলে? যি স্থানত প্ৰাণী হিংসা হ'ব, যি স্থানত পৰস্তি সংগ হ'ব, নহয়নে? তাৰ পৰা ক'ত দিছিলগৈ? সোণত। গৃহস্থী ঘৰখনৰ এক ৰত্তি সোণ হ'লেও সেইকাৰণে ঈশ্বৰৰ অৰ্থে অৰ্পণ কৰিব লাগে। নহ'লে চাওকচোন, সোণ টুকুৰা খাবলৈও কামত নাহে, বেমাৰতো কামত নাহে, কিন্তু আকৌ কেতিয়াবা পৰিয়াল ভিত্তিক জগৰাৰ কাৰণ সোণৰ অলংকাৰ কেইপদো হৈ পৰে। সকাম যোৱাই নাই বোলে, কাৰ ভাগত কোনটো পৰিব হুলস্থুল হৈছেই। সেইবিলাকত জীৱনটোৰ একো অৰ্থ নাই। তাৰ পাছত ক'ত দিলেগৈ? সীমাশালত। মহাৰাজ পৰীক্ষিতেও জানিছিল, চাওকচোন, হিন্দুস্তান পাকিস্তানৰ পৰা ককাই ভাই লৈ সেই সীমাশালটোক লৈ হুলস্থুল হৈ থাকে। আৰু ভাতৃপ্ৰেম বুলি ক'লে কেনেকুৱা চাওকচোন। এই আগতে হিৰণ্যাক্ষক যেতিয়া আপোনাৰ বৰাহৰূপী ভগৱন্ত বধ কৰি থৈ গৈছিল, কশিপুৰে ভাবিলে এই মোৰ ভাতৃক বধ কৰি থৈ যেতিয়া মই নাৰায়ণৰ পৰা ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। ভাতৃ হত্যাৰ প্ৰতিশোধ ল'বলৈ ঈশ্বৰৰ বিৰুদ্ধেও অস্ত্ৰ উঠাই ল'লে। এইটো কথা বেলেগ যে তেওঁলোক অভিশাপগ্ৰস্ত হৈহে জন্ম পাইছিল, কিন্তু ভাতৃৰ প্ৰতি প্ৰেম আছিলে কাৰণে, স্নেহ আছিলে কাৰণেতো সেইটো সিদ্ধান্ত ল'লে যে মই ভাতৃ হত্যাৰ প্ৰতিশোধ ল'ম। আৰু এইফালে ভাতৃপ্ৰেম চাওকচোন, বোলে একে পিতৃ মাতৃৰ সন্তান, বোলে গোটেই জীৱনটো মাত বোল নাই, কেলে বোলে মাটি বাৰী কথাত লাগি। যেতিয়া আমি ককাই ভাইৰ মাজতেই মিলা প্ৰীতিয়ে থাকিবলৈ শিকা নাই, তেতিয়া ঢেৰ ধৰ্মশাস্ত্ৰ মই পঢ়িও জানো কিবা লাভ আছে? নাই নহয়। সেইকাৰণে কোৱা হৈছে অভিভাৱক ঈশ্বৰহে, খন্তেকৰ কাৰণেহে আমি এই সংসাৰখন পাইছোঁ। ইয়াত নিজৰ অধিকাৰটো দেখুৱাই আমি কৰ্ম কৰিব নালাগে। ঈশ্বৰে দিছে কাৰণে যি ৰূপত পাইছোঁ, বোলে কেলে নকম, এইবিলাক বোলে ভাষণতহে ভাল লগা কথা, ব্যৱহাৰিক ৰূপত আহিলেহে গম পাব। মোৰ বোলে ভেটি ঠেলি ঠেলি একদম বোলে ঘৰৰ ভেটিত তুলিলি, তাৰ বিৰুদ্ধে কি মই একো নকম নি? নক'বচোন। তেওঁ আপোনাৰ বাৰীৰ ভেটিহে ঠেলিছে, ঈশ্বৰক দি দিয়কচোন।
ঈশ্বৰে তেওঁ গোটেই বংশ ঠেলি দিব। বিশ্বাসটো লাগে খালি, নহয়নে? মানুহৰ বিচাৰবিলাক লৰালৰিকে, আপুনি মোক কিবা এটা ক'লে ন এইখিনিতে মই উভতি ধৰিমেই। ভগৱন্তৰ বিচাৰখন লেহেমীয়া, কিন্তু লেহেমীয়া যদিও বহুত ইফেক্টিভ, বহুত দূৰলৈকে প্ৰভাৱ থাকে, জনম জনম ধৰি প্ৰভাৱটো পৰি থাকে, নহয়নে? পিতৃপুৰুষ পিতামহ 7 পুৰুষলৈকেও প্ৰভাৱ থাকে কিছুমান ঈশ্বৰৰ সিদ্ধান্ত। সেইকাৰণে তেওঁৰ বিচাৰখনলৈ বেছি বিশ্বাস কৰিব লাগে। এইটো হৈছে ভক্তি মাৰ্গৰ চিন্তা, কাৰণ ইয়াত লোকচান নাই, লাভহে আছে। ভকতে সেইকাৰণে বৰকৈ খুচুৰা পইচাত, আমিবিলাক খুচুৰা পইচাৰ কাৰণে কিন্তু লাগি নাথাকোঁ। খুচুৰা পইচা মানে উপৰি চাবলৈ গ'লে এইটো অদ্ভুত যেন লাগিব, কি কথা কৈছে খুচুৰা পইচা নিবিচাৰে। খুচুৰা পইচা মানে কি, ধৰি লওক সহজতে পোৱা কিবা এটা, নহয়নে? সহজতে পোৱা সংসাৰত ভাল বেয়া, পুত্ৰ ভাৰ্যা, মান সন্মান, পদ মৰ্যাদা, এইবিলাক আমি নিজৰ কৰ্ম সংস্কাৰ অনুসাৰে জীৱনত পাওঁ। তাৰ কাৰণে সাংঘাতিক কিবা সাধনা কৰাৰ প্ৰয়োজন নাই। কিন্তু ভক্তজনৰ ভাৱনাটো কি যে প্ৰভু মোক এইবিলাক নালাগে, তোমাকহে পাৰিলে মোক জীৱনত লাগে, তুমি যেন মোৰ লগত থাকা। আৰু যেতিয়া জগতৰ ঈশ্বৰে আপোনাৰ মোৰ লগত থাকিব, বাকীখিনিৰ কাৰণে মই কেলৈ চিন্তা কৰি মৰিব লাগিছে? এইটো সৰল ভাৱনা। আৰু এই সৰল ভাৱনাটো অহাৰ লগে লগে ঈশ্বৰৰ ওচৰত কি আহে? দৈন্য ভাৱটো, দাস্য ভাৱটো। কাৰণ যেতিয়া বুজিব পৰা যায় যে কাপোৰ কানিৰ চখটো লোকৰ পৰা লোৱা লৈ যিটো শৰীৰ লৈ পেলাই ইয়াত বকবকনি মেলি আছোঁ, এই শৰীৰটোও লোকৰ, ধাৰে লোৱা বস্তুহে, মাটিক ঘূৰাই দিব লাগিব, নহয়নে? কিহক লৈ মই অহংকাৰ কৰিম? কিমতে ভকতি কৰিব তোমাত হৰিহ